হেল্ল' ছাত্ৰ ছাত্ৰীসকল, কেনে আছা তোমালোক? আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 7 মেথামেটিক্সৰ চেপ্টাৰ নম্বৰ 3, যাৰ নামটো হৈছে ডাটা হেণ্ডলিং। আমাৰ সপ্তম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 3, অধ্যায়টোৰ নাম হৈছে তথ্যৰ ব্যৱহাৰ। ঠিক আছে, তোমালোকক জনাওঁ যে এই ভিডিঅ'ৰ জৰিয়তে আমি এই অধ্যায়ৰ আমি এক্সাৰচাইজ 3.2 থকা আটাইবোৰ প্ৰশ্ন উত্তৰ আমি সমাধান কৰিম। অনুশীলনী 3.2 আমি ইয়াতে সমাধান কৰিম। যিমান প্ৰশ্ন আছে আমি সকলোবোৰ আমি ইয়াতে আলোচনা কৰিম। আমি আৰু প্ৰশ্নৰ সমাধানবোৰ ইংৰাজী আৰু অসমীয়া দুই ভাষাতে কৰিম। তোমালোকৰ যিটো ভাষা তোমালোকৰ প্ৰয়োজন হয় সেইমতে তোমালোকে শিকি ল'ব পাৰিবা। ঠিক আছে, আমি এটা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ এক্সাৰচাইজটো হৈছে এক্সাৰচাইজ 3.2 অনুশীলনী 2.3। তো আগৰ দৰেই যে পূৰ্বৰ দৰে আমি কি কৰোঁ যে এক্সাৰচাইজটো কৰাৰ আগতে আমি কি কৰিব লাগে, এক্সাৰচাইজত আমি যিসমূহ বিষয়ে পঢ়িম বা যিসমূহ বিষয়ে আমি আলোচনা কৰিম সেই বিষয়ে আমি ইয়াতে তাৰ আগতে অকণমান যদি আলোচনা কৰি লওঁ তেতিয়া এক্সাৰচাইজটো কৰিবলৈ আমাৰ কাৰণে সুবিধা হয়। গতিকে আমাৰ ইয়াত কৰিবলগীয়া বা পঢ়িবলগীয়া বিষয়বোৰ হৈছে, প্ৰথমতে হৈছে মিন, হয়নে নহয়? দ্বিতীয়তে হৈছে মিডিয়ান আৰু 3 নম্বৰতে আমি পঢ়িব লাগিব মুঠ। ঠিক আছে, মিন মানে হ'ল মধ্যমান, মিন মানে অসমীয়াত মধ্যমান, মিডিয়ান মানে হ'ল মধ্যমা আৰু মুঠ মানে হ'ল বহুলক, বহুপদ নহয়, এইটো বহুলক। তো হ'ব বহুলক। ঠিক আছে, অকণমান ভালকৈ লিখোঁ ন। এতিয়া চাবা ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আগৰ এক্সাৰচাইজত কৈছোঁ, যদি তোমালোকে আগৰ এক্সাৰচাইজ হোৱা নাই তেন্তে চাই ল'বা। মই মোৰ আমাৰ প্লে লিষ্টত গৈ চাই ল'বা। এই এক্সাৰচাইজ 3.12তে মই আমাৰ যিটো লেচনটোৰ নাম তথ্যৰ ব্যৱহাৰ, তাত তথ্য মানে কি হয়, তথ্য কেনেকৈ হয়, সেই সকলোবোৰ তাতে মই আলোচনা কৰি থৈছোঁ। তোমালোকে যদি পাৰা সেইখিনি আকৌ এবাৰ চাই ল'বা, তেতিয়া অলপ ভাল হ'ব। ঠিক আছে, চোৱা মিডিয়ান, মই তাত কৈছিলোঁ যে তথ্য। এতিয়া চোৱা এইখিনি যে মই যি লিখিছোঁ এইবোৰ হৈছে এটা তথ্য, এইবোৰ এটা কি হৈছে, এটা তথ্য, তাৰমানে ডাটা, হয় নাই? এই ডাটাখিনিৰ পৰা মই যদি তোমালোকক যদি কোনোবাই যদি কয় বা সোধে যে মিন উলিওৱা মানে মধ্যমান উলিয়াব যদি কয়, তেতিয়া ইয়াৰ অৰ্থটো হৈছে কি হ'ব, এই তথ্যবোৰৰ তুমি মূলতঃ কি উলিয়াব লাগিব, এভাৰেজ। এভাৰেজ মানে হ'ল আকৌ অসমীয়াত এইটো হৈছে গড়। আমি এক্সাৰচাইজ 3.1ত ধুনীয়াকৈ আলোচনা কৰিছোঁ যে এভাৰেজ কেনেকৈ উলিওৱা হয়। তো ইয়াতো আমি কৈ দিছোঁ, যেতিয়া এভাৰেজ নতুবা এইটো কয় মিন, যেতিয়া আমি মিন উলিয়াম, মিন ইজিকেলটো কি হয়, ইয়াতে যিমান ডাটা আছে, ডাটাবোৰ কি, এটা হৈছে 2, 2, 3, 3, 4, 4, 5, 5, 5, 6, 6, 7, 7, এই গোটেইগাল আমি কি কৰি দিম, যোগ কৰি দিম। 2 + 2 + 3 + 3 + 3 + 3 দুটাহে আছে ন, প্লাছ 4 + 4 + 5 + 5 + 5 + 6 + 6 + 7 + 7, হয় নে নহয়? বাই কি হ'ব চাবা দেই। এতিয়া চোৱা আমি কেইটা সংখ্যা, কিমানটা ডাটা আমি যোগ কৰিলোঁ, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, হয় নে নহয়? ইয়াতে আমি 13টা ডাটাক যোগ কৰিলোঁ, গতিকে আমি ডিভাইডেড কি হৈ যাব, ডিভাইডেড বাই 13 হৈ যাব। কথাটো বুজি পাইছানে? ধৰি লোৱা ইয়াৰ আৰু এটা মই ডাটা লৈছোঁ যেনিবা 6, 5, 7, 4, 2, 9, 1, 2, 3, 4, 5, 6টা যেনিবা। এই 6টা ডাটা বোলে আমাক কি উলিয়াব লাগে, মিন উলিয়াব লাগে। কি উলিয়াব লাগে, মিন, হয় নে নহয়? যেতিয়া এই ডাটাটো আমি যেতিয়া মিন উলিয়াম, তেতিয়া আমি তেতিয়া কি কৰিব লাগিব, এই গোটেই ডাটাবোৰ আমি কি কৰি দিম, যোগ কৰি দিম। মানে গোটেই সংখ্যাবোৰ যোগ কৰিম। 6 + 5 + 7 + 4 + 2 + 9 হ'ব। বাই কি হৈ যাব, ইয়াতো সংখ্যা কেইটা আছে, 6টা আছে, গতিকে তলত কি লিখিব লাগিব, 6 লিখিব লাগিব। কেছটো বুজি পালানে? নেক্সট কি হ'ব, আমাৰ ওপৰৰ এই গোটেইগাল যোগ কৰি দিম। 6 × 5 = 11, 11, 11 × 7 আমাৰ কিমান, 18, 18 × 4 = 22, 22 × 2 হ'ল আমাৰ 24, 24 × 9 হ'ল আমাৰ 31, নহয় 33, 33/6। ইয়াক যদি আমি হৰণ কৰি যিমান পাম, আৰু যদি 6 36 যদি হৰণ কৰোঁ কিমান হ'ব, 5 বাৰ হ'ব, হয়নে? 5 বাৰ দিলে আমাৰ হ'বগৈ এইটো, ৰ'বা দেই, এইটো হ'বগৈ আমাৰ 33 থাকিব, এইটো 0 হৈ যাব। আমি দশমিক দিব লাগিব, আৰু দশমিক দিলে 0 হ'ল ন। এতিয়া আমি কৰিম 4 বাৰ, নহয় কি কৰিম, 5 বাৰ কৰিম। তো 5 × 6 = 30। এতিয়া কি ইয়াৰ মানে কিবা মিডিয়ানটো কি হ'ব, আমাৰ মধ্যমানটো কি হ'ব, 5.5। বুজি পালানে? নে আৰু এটা যদি দেখাবলগীয়া হয়, ওপৰতো এইটো একেই হ'ব। এইখিনি তোমালোকে এই ওপৰতো এইটো, হয় নাই, এইটো ওপৰ গোটেইগাল যোগ কৰি দিবা। যোগ কৰি যিমান হ'ব ডিভাইডেড বাই 13 হ'ব। যোগ কৰি যিমান পাবা 13 সেইটো হৰণ কৰি দিবা। এইটো হৈছে ইয়াৰ মিডিয়ান। ঠিক আছে, এইটো মই কৰা নাই, আৰু বেলেগ এটা উদাহৰণ ল'ম। এইটো হ'ব নালাগিছিলে।
বেলেগ এটা ডাটা লৈছোঁ যেনিবা আমাৰ ওচৰত বোলে ডাটা আছে বোলে 4 2 9 যেনিবা 6 আছে এইফালে আকৌ 4 আছে যেনিবা 2 আছে ইয়াৰ কি কৰিব লাগে আমাক এই ডাটাটো আমাৰ কি কৰিব লাগে মিন উলিয়াব লাগে তো নিয়মটো কি কৈছোঁ মই মিন ইজিকেলটো কি হয় মিন মানে অসমীয়াত মধ্যমান দেই মধ্যমান ইজিকেলটো কি হয় গোটেইগাল যোগ কৰিব লাগিব 4 যোগ 2 যোগ 9 যোগ 6 যোগ 4 যোগ 2 বাই কি হৈ যাব ইয়াত কেইটা আছে 1 2 3 4 5 6টা আছে ডিভাইডেড বাই 6 এইটোৱে নিয়ম গতিকে একেলা যোগ কৰিলে 4 2 6 6 9 6 9 15 15 6 21 21 4 25 25 2 27 আকৌ এবাৰ যোগ কৰোঁ 4 2 6 6 9 15 15 6 21 21 6 হ'বগৈ আমাৰ 27/6 হয় নহয় এতিয়া ইয়াক হৰণ কৰি আমি যিমান উত্তৰ পাম ধৰি লোৱা বোলে আমি পালোঁ বোলে 27ক যোগ হৰণ কৰিয়ে চাওঁ চিয়াৰে 4 4 6 6 4 গুণ 24 ন 3 থাকিলে দশমিক দিলে 0 হৈ গ'ল এদিকে 6 5 গুণ 30 আমাৰ কিমান 4.5টো কি হ'ব এই ডাটাবোৰৰ আমাক যিটো ডাটা দিছে এই ডাটাবোৰৰ হ'ব মধ্যমান অৰ্থাৎ ইংৰাজীত মিন নিশ্চয় বুজি পাইছা তোমালোকে মিন মানে কি বুজি পালা নহয় মানে মিনটো কেনেকৈ উলিয়াব লাগে নিশ্চয় গম পালা এতিয়া আমি জানিম মোড আমি এটা সৰি মোড নহয় এটা আমি জানিম মিডিয়ান চোৱা মিডিয়ান মানে হ'ল এতিয়া তোমালোকে জানি থোৱা মিডিয়ান মানে হ'ল মাজৰ ডাটাটো মানে ডাটাত যিটো আমাৰ যিটো তথ্য থাকিব নহয় তথ্যত থকা মাজৰ পদটো তথ্যত থকা মাজৰ পদ এতিয়া চোৱা এইবোৰ এটা কি তথ্য হয় নহয় তথ্যটো কি তথ্যটো হৈছে 2 3 4 4 5 5 6 7 7 3 5 2 6 গতিকে ইয়াৰ মাজৰ যিটো পদ হ'ব এইটোৱে হ'ব ইয়াৰ মিডিয়ান বা মধ্যমান কিন্তু মাজৰ আমি পদটো এনেকৈ ডাইৰেক্ট মাজৰ পদ বুলি এনেকৈ কৰিলে নহ'ব আমি ইয়াক কি কৰিব লাগিব ইয়াক আমি কৰিব লাগিব প্ৰথমতে ইয়াক হয় ঊৰ্ধ্বকৰণ হয় নহ'লে অৰ্ধকৰণত ধুনীয়াকৈ সজাই ল'ব লাগিব তেতিয়াহে আমাৰ হ'ব নহ'লে এইটো খেলিমেলি হৈ যাব এনেকৈ যাতে এনেকৈ যদি যাতে এনেকৈ লিখি মেলি মাজৰটো যদি এনেকৈ যদি এই মাজৰ ইয়াত এই 6টো মাজত পৰিছে বুলি মাজৰটো ল'লে নহ'ব তাৰ আগতে আমি কি কৰিব লাগিব ইয়াকে ধুনীয়াকৈ ঊৰ্ধ্বক্ৰমত সজাব লাগিব চ' তথ্যৰ ঊৰ্ধ্বক্ৰম হ'ব তথ্যৰ ঊৰ্ধ্বক্ৰম যেনিবা ঊৰ্ধ্বক্ৰম ন ঊৰ্ধ্বক্ৰমটো হ'ব এতিয়া চাবা ইয়াক যদি ঊৰ্ধ্বক্ৰমত সজাওঁ তাৰমানে কি আমি কি কৰিব লাগে যে সৰুৰ পৰা ডাঙৰলৈ আমি সজাব লাগে ইয়াত চবতকৈ সৰু কি 2 হয় নহয় ঠিক তেনেকৈ ইয়াত 2 কেইটা আছে 2 আছে গতিকে আমি লিখোঁতে কি কৰিলে প্ৰথমে 2 2 নেক্সট আহিব 3 হয় নহয় 3 কেইটা আছে 3 2টা আছে গতিকে আমি লিখিম 3 আৰু 3 নেক্সট এটা 4 লিখিব লাগিব 3 পিছত 4 আহে হয় নহয় তো 4 ইয়াতে 4 আছে 2টা গতিকে আমি লিখিম 4 4 নেক্সট এটা 5টো ইয়াত কেইটা আছে 5 আছে ইয়াতে 3টা আছে গতিকে 5 লিখিব লাগিব 3বাৰ হয় নহয় নেক্সট তাৰপৰা কি আহিব আমাৰ 6 আছে 2বাৰ গতিকে আমি 6ৰ জেগাত কি লিখিম 2বাৰ 6 2টা লিখিম তাৰপৰা লাষ্ট থাকিলে কি 7 2টা আছে গতিকে 7,7 হয় নহয় গতিকে এই ডাটাটোৰ ঊৰ্ধ্বক্ৰম কি হ'ব 2 2 3 3 4 4 5 5 5 6 6 7 7 ঠিক আছে এইটো হৈ গ'ল আমাৰ ডাটাটোৰ ঊৰ্ধ্বক্ৰম এতিয়া চোৱা এই ঊৰ্ধ্বক্ৰমটো এতিয়া চোৱা আমাক কি কৈছে যে এই ডাটাটো এতিয়া আমি যিহেতু ঊৰ্ধ্বক্ৰমত সজালোঁ এতিয়া আমি কি কৰিব লাগে মাজৰ পদটো চাব লাগে এতিয়া চোৱা মাজৰ পদটো এনেকৈ উলিওৱা হয় তোমালোকে চাবা ইয়াত ডাটাৰ সংখ্যা কেইটা আছে মানে পদৰ সংখ্যা এইবোৰ পদ বুলি কয় এইটো 1 নম্বৰ পদ 2 নম্বৰ পদ 3 নম্বৰ পদ ইংৰাজীত কয় টাৰ্ম এই ফাৰ্ষ্ট টাৰ্ম ছেকেণ্ড টাৰ্ম থাৰ্ড টাৰ্ম বুলি কয় দেই এতিয়া এই টাৰ্মবোৰ এই টাৰ্ম কিমান আছে আমি হিচাপ কৰিম ইয়াতে 1 2 3 4 5 6 7 8 9 10 11 12 13 চোৱা 13 কেইটা পদ আছে 13টা আছে আমি যদি চোৱা 13টা যদি পদ হয় তাৰমানে 13টো কি হয় এটা হৈছে অড নাম্বাৰ হয় নে নহয় তাৰমানে আমি ইয়াত 13টা পদক টাৰ্মক আমি n বুলি ডিনোট কৰিম ইয়াত nৰ মান কিমান 13 টাৰ্মক আমি কি বুলি লিখিম n বুলি লিখিম nৰ মান বোলে 13 যদি পদটো যদি n পদ হয় যদি টাৰ্মটো যদি টাৰ্ম ইজ যদি অড নাম্বাৰ যদি হয় তেন্তে ইয়াতে এটা ফৰ্মুলা হ'ব নাম্বাৰ যদি হয় তেন্তে মিডিয়ানৰ ফৰ্মুলাটো হ'ব চাবা দেই মিডিয়ানৰ ফৰ্মুলাটো হ'ব তোমাৰ নাম্বাৰ অফ টাৰ্ম প্লাছ 1/2th টাৰ্ম ইয়াৰ কথাটো এনেকুৱা হয় চোৱা আমাৰ ইয়াত নাম্বাৰৰ টাৰ্ম কিমান আছে মানে পদ কেইটা আছে 13টা আছে 13 যোগ 1/2th টাৰ্ম এটা ওলাব অলপ মন দিবা চোৱা 13 যোগ 1 কৰিলে কি হয় 1 14/2 ইজিকেলি কি হ'ব 7 টাৰ্ম তাৰমানে চোৱা আমাৰ মিডিয়ানটো কি হ'ব 7 নম্বৰ টাৰ্মটো হ'ব এতিয়া চোৱা আমি এতিয়া
আমি যে এইটো এই তথ্যখিনি এটা ঊৰ্ধ্বক্ৰমত সজাইছিল না এতিয়া এই ঊৰ্ধ্বক্ৰমৰ পৰা আমি ইয়াতে এই ঊৰ্ধ্বক্ৰমত সজোৱা এইটোক আমি কি কৰিম ইয়াৰ পৰা আমি গন্তি কৰিম 7 নম্বৰ পদটো যিটো হ'ব এইটোৱে হ'ব ইয়াৰ মেডিয়ান গতিকে চোৱা 1 2 3 4 5 6 7 এই 5টো কি হ'ব এই 7 নম্বৰ পদটো কি সংখ্যা আছে 5 আছে গতিকে আমাৰ মিডিয়ানটো কি হ'ব এতেকে মিডিয়ান ইজ ইকুৱেল টু আমাৰ হ'ব 5 কেছটো বুজি পালা ঠিক আছে এতিয়া যদি কেছটো বোলে এটা চোৱা এতিয়া যদি এই পদৰ সংখ্যাটো মানে নাম্বাৰ অফ টাৰ্মটো বোলে যদি ইভেন হৈ গ'ল ধৰি লওক বোলে এইটো নাই বোলে 7টো নাই বোলে এতিয়া চোৱাচোন এতিয়া আমাৰ এইটো মুছি দিওঁ এনেকৈ আছে ন এতিয়া চাবা এতিয়া আমাৰ এই পদৰ সংখ্যাটো কিমানৰ গন্তি কৰিছে ন পদৰ সংখ্যাটো এটা কমিলে কি হ'ব 12টা হ'ব পদৰ সংখ্যাটো হ'ল আমাৰ 12টা গতিকে চোৱা 12টো আমাৰ কি হয় 12টো আমাৰ ইভেন নাম্বাৰ হয় তাৰমানে যুগ্ম সংখ্যা হয় এই ইভেন নাম্বাৰ যদি হয় তেন্তে ফৰ্মুলা তেনেকুৱা যদি টাৰ্মটো যদি ক'ত লিখোঁ ইয়াত লিখোঁ ন ইয়াতে লিখোঁ ডাঙৰকৈ যদি এনৰ মানটো এনটো যদি ইভেন নাম্বাৰ যদি হয় এনৰ মানে পদৰ সংখ্যাটো এন মানে কি কৈছোঁ নাম্বাৰ অফ টাৰ্ম মানে পদ কিমানটা মানে পদ তথ্যটোত কিমানটা পদ আছে যদি ইভেন নাম্বাৰত থাকে তেন্তে ফৰ্মুলাটো কি হ'ব কি আছিলে আমাৰ মিডিয়ান ইজ ইকুৱেল টু কি হ'ব n/2 th টাৰ্ম হৈ গ'ল এতিয়া চোৱা এনৰ মানটো কিমান আমাৰ এনৰ মানটো 12 আছিলে 12/2 th টাৰ্ম 12টো কি হ'ব 12/12 মানে কি 6 টাৰ্ম হ'ব তাৰমানে 6 নম্বৰ পদটো কি হ'ব আমাৰ মিডিয়ান হ'ব এতেকে মিডিয়ান ইজ ইকুৱেল টু কি এতিয়া চোৱা আমি আকৌ ঘূৰি যাম আমাৰ তথ্যলৈ আমাৰ তথ্যটো কি আছিলে যে আমাৰ তথ্যৰ উদাহৰণটো এইটো আছিলে নাই চোৱা এইটো আছিলে চ' ইয়াৰ আমি কি নম্বৰ ইয়াৰ 6 নম্বৰ পদটো যিটো হ'ব এইটোৱে হ'ব ইয়াৰ মিডিয়ান গতিকে ইয়াৰ পৰা হিচাপ কৰিম প্ৰথমৰ পৰা 1 2 3 4 5 6 এই 6 নম্বৰ পদটো কি আছে চোৱাচোন 6 নম্বৰ পদটো আছে আমাৰ ইয়াতে 4 আছে 6 নম্বৰ পদটো হৈছে আমাৰ ইয়াত 4 এতেকে 4টোৱে হ'ব আমাৰ মিডিয়ান গতিকে মিডিয়ান ইজ ইকুৱেল টু 4 হ'ব আশা ৰাখিছোঁ তোমালোকে কথাবোৰ অলপ বুজি পাইছা মানে কি হয় আমি যেতিয়া মিডিয়ান যদি উলিয়াম মিডিয়ান উলিয়াতে এটা বস্তু চাব লাগে যে আমাৰ মানে পদ কেইটা আছে পদ মানে আমাৰ যিটো তথ্যটোত টোটেল কেইটা সংখ্যা আছে সংখ্যাটো যদি ইভেন নাম্বাৰ যদি হয় মানে ইভেন মানে যুগ্ম সংখ্যা যদি হয় তেন্তে আমাৰ ফৰ্মুলাটো এইটো হ'ব চাই লোৱা এইটো হ'ব আমাৰ এইটো ফৰ্মুলা হ'ব নেক্সট যদি অড নাম্বাৰ যদি হয় চাবা অড নাম্বাৰ হ'লে ফৰ্মুলাটো হ'ব আমাৰ নাম্বাৰ অফ টাৰ্ম মানে আমি তাক কি বুলি ধৰোঁ n বুলি ধৰোঁ নাই n + 1/2 th টাৰ্ম এইটো হৈছে ইয়াৰ আনচাৰ মানে ফৰ্মুলা আৰু ঠিক আছে আমি যেতিয়া আকৌ প্ৰশ্ন উত্তৰ কৰিম তেতিয়া আকৌ আৰু অলপ ভালকৈ আলোচনা কৰিম তেতিয়া তোমালোকে এতিয়া যদি বুজি পোৱা নাই তেন্তে তাতে ভালকৈ বুজি পাই যাবা দেই এতিয়া কাৰণে তোমালোকে ইমানে বুজি থোৱা বাৰু হ'লেও মই বুজি পাইছা বুলি ধৰি লৈছোঁ হ'লেও মই আকৌ তাতে আকৌ তোমালোকক আকৌ ভালকৈ বুজাম নেক্সট আহিছোঁ এটা আমাৰ মোট মানে হৈছে অসমীয়াত বহুলক মোট মানে হ'ল আমাৰ এই যে টাৰ্মবোৰ আমাৰ যে এইবোৰ যে পদবোৰ যে আছে পদ মানে টাৰ্ম দেই এইটো মনত ৰাখিবা টাৰ্মটোক আমি এন বুলি ডিনোট কৰোঁ এই যে আমাৰ যে এই টাৰ্ম আছে এই পদবোৰত এই যে আমাৰ যিটো পদে যিটো সংখ্যা চবতকৈ বেছি থাকিব এইটোৱে হ'ব আমাৰ ইয়াৰ কি হ'ব বহুলক ধৰি লোৱা ইয়াক আকৌ আমি কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত সজাই চাম ঊৰ্ধ্বক্ৰমত সজালে কি হ'ব প্ৰথমে আমি সদায় কি কৰিব লাগে ঊৰ্ধ্বক্ৰম নহ'বা অৰ্ধক্ৰমত সজাব লাগে তাৰমানে ঊৰ্ধ্বক্ৰমত যদি সজাওঁ এইটো কি হ'ব প্ৰথম 2 দুটা আছে গতিকে 2 লিখিম 3 দুটা আছে 3 লিখিম আকৌ 4 দুটা আছে 4 আৰু 4 লিখিম 5 তিনিটা আছে গতিকে আমি 5 তিনিটা দিম তাৰপৰা 6 দুটা আছে 6 দুটা দিলোঁ আৰু 7 দুটা আছে কাৰণে 7 দুটা আছে দুটা আমি লিখি দিলোঁ হয়নে নহয় এতিয়া চোৱা আমি ইয়াতে চাম কোনটো পদ চবতকৈ বেছি আছে ইয়াতে চোৱা 2 আছে দুটা 3 আছে দুটা 4 আছে দুটা 5 আছে তিনিটা 6 আছে দুটা 7 আছে দুটা তাৰমানে যিটো পদ চবতকৈ বেছি হ'ব ইয়াতে কোনটো বেছি বসে এই 5 সংখ্যাটো চবতকৈ বেছি আছে নে কেইবাৰ আছে 3 বাৰ আছে বাকীবোৰ দুবাৰকৈ আছে গতিকে 5টো যিহেতু চবতকৈ বেছি আছে এতিয়া কি ইয়াৰ এই 5টোৱে হ'ব ইয়াৰ কি হ'ব বহুলক বহু মানে বহুতবাৰ মানে বহুলক এতেকে বহুলক লহক অৰ্থাৎ মোট ইজ ইকুৱেল টু কি হৈ যাব 5 হৈ যাব ঠিক আছে ধৰি লওক বোলে পদটো ইয়াত বোলে আমাৰ বোলে তথ্য তেনেকুৱা আছে 7 ইয়াত 7 4টা হৈ গ'ল বোলে 5 3টা 7 4টা তো আমাৰ বহুলক কি হ'লহেঁতেন আমাৰ বহুলক হ'লহেঁতেন 7 কাৰণ ইয়াতে 7 বেছি আছে হয়নে নহয় গতিকে এইটোৱে হৈছে আমাৰ মোট একদম ইজি তোমালোকে ইমান চিন্তা কৰিবলগীয়া নাই যিটো পদটো চবতকৈ বেছি থাকিব এইটোৱে হ'ব ইয়াৰ মানে তথ্যটোৰ বহুলক ঠিক আছে মিন মিডিয়ান মোড অকণ নিশ্চয় বুজি পাইছা এতিয়া আমি এক্সাৰচাইজটো আৰম্ভ কৰিম তাতে আৰু বেলেগ কিবা ক'ব থাকিলে আমি আকৌ তাতে আলোচনা কৰিম প্ৰথম আমাৰ এক্সাৰচাইজ 3.2
ফাইণ্ড দ্য মুড ফ্ৰম দ্য ডাটা তলৰ তথ্যখিনিৰ পৰা কি উলিয়াব লাগে বহুলক নিৰ্ণয় কৰা তো মইতো কৈছোঁ এই বহুলকটো কি হয় যিটো বস্তু আটাইতকৈ যিটো পদ বাৰে বাৰে ৰিপিট হয় গতিকে আনচাৰটো হৈছে সলিউশ্যন তো আমি ইয়াতে আমি কি কৰিব লাগে ইয়াকে বহুলক আৰু মধ্যমা উলিয়াওঁতে সদায় মন কৰিবা বহুলক আৰু মধ্যমা মুড আৰু মিডিয়ান উলিয়াওঁতে সদায় সংখ্যাবোৰক ঊৰ্ধ্বক্ৰম নথবা অধক্ৰমত সজাই ল'বা তেতিয়া বহুত সুবিধা হয় দেই এতিয়া চোৱা মই যদি এইটো যদি ঊৰ্ধ্বক্ৰমত যদি সজাওঁ তোমালোকে ভালকৈ মন কৰা এইটো বস্তুটো ঊৰ্ধ্বক্ৰমত সজোৱাৰ একো প্ৰয়োজনে নাই অলৰেডি এইটো কিহত আছে ঊৰ্ধ্বক্ৰমত আছে হ'লেও মই এইটো লিখি দিম তথ্যখিনিৰ এনেকৈ লিখিব পাৰা বা ইংৰাজী লিখিব যে এচেণ্ডিং ঊৰ্ধ্বক্ৰমক কয় এচেণ্ডিং অৰ্ডাৰ অফ ডাটা এই ৰ'বাহে আর কি হ'ব এইটো অলৰেডি ঊৰ্ধ্বক্ৰমত আছে গতিকে লিখিম যে 2, 2, 3, 3, 4, 4, 5, 5, 5, 6, 6, 7, 7 হয়নে নহয় এতিয়া চোৱা বহুলক মানে মই মাত্ৰ কৈ আছোঁ বহুলক মানে যিটো পদ বাৰে বাৰে চবতকৈ বেছিবাৰ আহিব এতিয়া চোৱা 2 দুবাৰ আছে 3 দুবাৰ আছে 4 দুবাৰ আছে 5 তিনিবাৰ আছে 6 দুবাৰ 7 দুবাৰ এটাকে কি বেছি আছে 5টো তিনিবাৰ আছে গতিকে ইয়াৰ বহুলক হ'বগৈ ইয়াৰ মুঠ হ'বগৈ 5 কিয় 5টো চবতকৈ মানে তিনিবাৰ আছে বাকীবোৰ দকল দুবাৰকৈ আছে 5টো তিনিবাৰ আছে গতিকে আমাৰ উত্তৰ মুঠটোৱে হ'ব 5 হয়নে নহয় গতিকে ইয়াক অসমীয়া মাধ্যমৰ কাৰণে এনেকৈ লিখিবা যে তথ্যৰ ঊৰ্ধ্বক্ৰম ইজিকেলি কি হ'ব 2, 2, 3, 3, 4, 4, 5, 5, 5, 6, 7, 7 গতিকে ইয়াৰ এইটো 5টো চবতকৈ বাৰে বাৰে আহিছে গতিকে আমাৰ কি হৈছে এটাকে বহুলক ইজিকেলি কি হ'ব 5 একদম চিম্পল 1 মাৰ্কৰ কাৰণে কেতিয়াবা আহিব যাব পাৰে পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিব পাৰে তোমালোকে এইখিনি চাই ল'বা নেক্সট কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2টো কি কৈছে আমাৰ নহয় ইয়াতে দুটা প্ৰশ্ন আছে এটা ৰোমান নম্বৰ 1 এটা হৈছে ৰোমান নম্বৰ 2 মানে ৰোমান নম্বৰ 2টো ইয়াতে তথ্য দিছে কি এইটো 41 43 41 46 47 48 41 49 49 গতিকে ইয়াৰে আমাক কি উলিয়াব লাগে বহুলক গতিকে বহুলক উলিয়ালে কুৱেশ্যনৰ যিটো পদ চবতকৈ বেছি আহে কিন্তু এইটো কৰাৰ আগতে আমি কি কৰিব লাগে যে এচেণ্ডিং অৰ্ডাৰ নতুবা ডিচেণ্ডিং অৰ্ডাৰ ঊৰ্ধ্বক্ৰম নতুবা অধক্ৰমত আমি সংখ্যাবোৰ তথ্যবোৰ লিখি ল'ব লাগে তো আমি সলিউশ্যনটো লিখিম যে এচেণ্ডিং অৰ্ডাৰ অফ ডাটা ইজিকেলি কি প্ৰথমতে চবতকৈ সৰু সংখ্যাটো কি চবতকৈ সৰু হৈছে 41 কেইবাৰ আছে এবাৰ দুবাৰ তিনিবাৰ আছে গতিকে 41 এনেকৈ লিখিম আমি ঠিক আছে নেক্সট কি আছে আমাৰ 42 নাই ন 43 আছে 43 কিমানবাৰ আছে এবাৰ আছে গতিকে 43 আমি লিখিম এবাৰ লিখিম এনেকৈ 43 তাৰপিছত হ'ব আমাৰ কি আছে 43 পাছত আছে আমাৰ 44 আছে ন 44 নাই 45 নাই 46 আছে 46 আছে কেইবাৰ এবাৰ আছে গতিকে আমি লিখিম 46 হয়নে নহয় সৰুৰ পৰা ডাঙৰলৈ সদায় লিখি আছোঁ নেক্সট 47 আছে এবাৰ গতিকে আমি লিখিম 47 ইয়াৰ পিছত আছে আমাৰ 48 আছে এবাৰ গতিকে আমি লিখিম 48 আৰু এইফালে কি আছে 49 দুবাৰ আছে গতিকে হ'ব ইয়াতে লিখিছোঁ 49, 49 তো এয়া হৈছে আমাৰ ডাটাখিনিৰ ঊৰ্ধ্বক্ৰম এচেণ্ডিং অৰ্ডাৰ এতিয়া চাবা দেই তোমালোকে এতিয়া মই কি কৈছিলোঁ যে বহুলক মুড ইজিকেলি কি হ'ব যিটো পদ আটাইতকৈ বেছিবাৰ আহিছে কোনটো পদ আহিছে 41টো আহিছে 41 ইয়াত তিনিবাৰ আছে বাকী আমাৰ 49 দুবাৰ আছে হয়নে নহয় কিন্তু চবতকৈ বেছি আছে কি 41টো বাৰে বাৰে আহিছে গতিকে আমাৰ উত্তৰটো কি হ'ব মুডটো কি হৈ যাব 41 হৈছে নেক্সট বুজি পাইছা বুলি আশা কৰিছোঁ নেক্সট আহিছোঁ আমি কুৱেশ্যন নম্বৰ 2 ফাইণ্ড দ্য মুড অফ দ্য মাৰ্ক অবটেইন আউট অফ 20 ইন দ্য টেষ্ট প্ৰাপ্ত নাম্বাৰৰ বহুলক নিৰ্ণয় কৰা নম্বৰৰ মানে 20 এইটো 20 হৈছিলে 20 নম্বৰৰ ভিতৰত এতিয়া চাবা নাম্বাৰ অফ ষ্টুডেণ্ট এই চোৱা এইটো হৈছে মাৰ্ক অবটেইন তাৰমানে 20 নম্বৰৰ ভিতৰত এটা পৰীক্ষা এটা পাতিছিলে আৰু তাৰে 10 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী কেইজন 3জন ভালকৈ এনেকৈ বুজি লওঁ ভালকৈ 11 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী কেইটা 3জন 12 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী কেইটা 4জন আৰু আমাৰ 13 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী কেইটা 7জন মানে 20ৰ ভিতৰত 13 পোৱা ল'ৰা ছোৱালী কেইটা 7জন
14 পোৱা ল'ৰা ছোৱালী কেইটা 4 জন আৰু 15 পোৱা ল'ৰা ছোৱালী হৈছে আমাৰ 2 জন এতেকে চোৱা কোনটো সংখ্যা পোৱা ল'ৰা ছোৱালী বেছি আছে 13 পোৱা বেছি আছে দেখিছা না 13 পোৱা কেইটাতকৈ বেছি আছে নাই গতিকে ইয়াৰ বহুলক কি হ'ব 13 হ'ব হয় না নহয় 13 পোৱা ল'ৰা ছোৱালী বেছি গতিকে আমাৰ আনসাৰ বহুলকটো কি হ'ব মানে 13 তে বাৰে বাৰে আহিছে হয় না নহয় গতিকে 13 পোৱা ল'ৰা ছোৱালী সংখ্যাটো বেছি এতেকে ইয়াৰ বহুলকে হ'ব আমাৰ 13 এতেকে আমি ইয়াৰ আনসাৰটো সিধা ডাইৰেক্ট লিখিবই পাৰোঁ যে সলিউশন যেহেতু এনেকে since there are 7 students who got 13 marks হয় না নহয় there are 7 students দুবাৰ হৈ গ'ল ন এবাৰে ওলাইছিল 7 students who got 13 marks and it is the highest number of student who got same number এইটো সবতকে মানে বেছি ল'ৰা ছোৱালী সংখ্যা যেটো নেকি একেটা নাম্বাৰ পাইছে মানে 13 পাইছে হয় না নাই therefore আমাৰ কি হ'ব therefore mood is equal কি হৈ যাব 13 হৈ যাব এনেকৈ লিখিলে তোমালোকে ফুল মাৰ্কস পাই যাবা হয় না নহয় এটা ইয়াকে আমি অসমীয়া লিখিব পাৰা তোমালোকে এইটো ওপৰত লিখি লওঁ নে এটা জায়গাটো হ'ব অসমীয়া কাৰণে আমি ওপৰ লৈ যাওঁ ঠিক আছে তলত অসমীয়া কাৰণে তলত লিখিছো যিহেতু 7 জন ছাত্ৰ ছাত্ৰীয়ে 7 জন ছাত্ৰ ছাত্ৰীয়ে 13 নম্বৰ পাইছে আৰু তো লিখি লওঁ ন আৰু এই 7 জনে সকলোবোৰতকৈ বেছি যিয়ে সমান নম্বৰ প্ৰাপ্ত হৈছে ঠিক আছে 7 জন ছাত্ৰ ছাত্ৰীয়ে 13 নম্বৰ পাইছে আৰু সেই 7 জনে সকলোবোৰতকৈ বেছি যিয়ে সমান নম্বৰ প্ৰাপ্ত হৈছে মানে সেই 7 জনে এনেকুৱা যে যেটো নেকি সেম নম্বৰ পাইছে নম্বৰটো কিমান 13 হয় না গতিকে বহুলকটো কি হ'ব এতেকে বহুলক ইকুৱেল কিমান হৈ যাব 13 ঠিক আছে এবাৰ তোমালোকে চাই লোৱা এই আছিল আমাৰ কোৱেশ্চন নম্বৰ 2 ৰ সমাধান এতিয়া আহিছো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 তে কৈছে যে ফাইন্ড দ্য মিডিয়ান ফ্ৰম দ্য ডাটা গিভেন বিলো এতিয়া চাবা তলৰ তথ্যখিনিৰ পৰা আমাক কি উলিয়াব কৈছে মধ্যমা নিৰ্ণয় কৰা এতিয়া আমাক কি দিছে তথ্য দিছে হয় না তথ্যটো কি আমাৰ 2 0 1 5 3 4 6 8 12 9 10 এই তথ্যখিনিৰ পৰা আমাক কি কৰিব লাগে এই তথ্যবোৰৰ পৰা আমাক কি উলিয়াব লাগে যে ইয়াৰে মধ্যমা উলিয়াব লাগে মধ্যমা কেনেকৈ উলিয়াব লাগিলে মই ওপৰত অকমান আলোচনা কৰিছিলে যদি বুজি পালা ভাল এতিয়াটো কৰিবলৈ সহজ হ'ব যদি বুজি নাপা এতিয়া মই আকৌ ভালকে বুজাই দিম তোমালোকে এই প্ৰশ্নৰ জৰিয়তে মই বুজাই আছো তোমালোকে ভালকে মন দি চাবা দেই তো আমাক কি লাগিছে এই তথ্যবোৰৰ মধ্যমা মই তেতিয়াই কৈছিলো যে মধ্যমা মানে হৈছে তথ্যবোৰৰ মাজৰ পদটো আমি যে দেখিছো 2 0 1 5 3 4 6 এইবোৰ দেখিছো এইবোৰ একোটা কি হয় এই তথ্যৰ পদটো আকৌ আমি যদি কম টাৰ্ম তো এইবোৰ একোটা কি হয় টাৰ্ম হয় তো ইয়াতে আমাক প্ৰথমে চাব লাগিব কি কৰিব লাগিব ইয়াতে টাৰ্ম কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 আছে ন গতিকে এই ইয়াত টোটাল পদৰ সংখ্যা বা টোটাল টাৰ্ম কিমান আছে ইয়াতে 11 আছে ঠিক আছে আৰু আমি পদটোক আমি কিহে ডিনোট কৰিম n বুলি লিখিম কেছটো বুজি পালা পদক বা টাৰ্মক আমি কি টাৰ্ম মানে টাৰ্ম বা অসমীয়া লিখিম পদ এটো আমি মানে তাক যেটো দিনত যেটো মানে সিম্বলটোক আমি লিখিম n বুলি লিখিম n মানে আমি কি বুজিম টাৰ্ম নতুবা অসমীয়াত পদ বুলি আমি বুজিব লাগিব এটা চোৱা ইয়া যদি মাজৰ পদটো যদি হুদিয়াব লগিয়া হয় তেন্তে সদায় আগতে কি কৰিব লাগে এই পদখিনি হয় ঊৰ্ধ্বক্ৰম হয় নলে অধক্ৰমত হয় এসেন্ডিং অৰ্ডাৰ সৰুৰ পৰা ডাঙৰলে নতুবা ডিসেন্ডিং ডাঙৰৰ পৰা সৰুলৈকে এটো সজাই মেলি উলিয়াব লাগে তুমি যদি ডাঙৰৰ পৰা সৰুলৈকে বা সৰুৰ পৰা ডাঙৰলৈকে সজাই নোলোৱা তেন্তে
তুমি যদি মাজৰ পদটো উলিয়াওৱা তেতিয়া তুমি তোমাৰ এইটো শুদ্ধ নহ'ব গতিকে আমি সদায় এইটো কি কৰিব লাগে আমি একে অৰ্ধক্ৰম নতুবা ঊৰ্ধ্বক্ৰমত সজাব লাগে গতিকে আমি সলিউশনটো লিখিব ইয়াক প্ৰথমে আমি কি কৈ দিম এসেন্ডিং অৰ্ডাৰ ঊৰ্ধ্বক্ৰমত আমি সজাই লম এসেন্ডিং অৰ্ডাৰ অফ ডাটা যে ইয়াৰ এসেন্ডিং অৰ্ডাৰটো কি হ'ব প্ৰথমতে আমি আটাইতকৈ সৰুটো কি 0 তাৰপিছত আছে 1 তাৰপিছত আছে 2 3 আছে 4 আছে 5 আছে 6 আছে 7 নাই ন 7 8 আছে তাৰপিছত আমাৰ 9 আছে 10 আছে 11 নাই 12 আছে হয় নহয় মই গোটেই ডাটাবোৰৰ এনেকৈ সৰু পৰা ডাঙৰলৈ সজাই লিখি দিলোঁ এতিয়া চোৱা আমাৰ ইয়াত মই কৈছোঁ না নাম্বাৰ অফ টাৰ্ম মানে পদৰ সংখ্যা কেইটা আছে n = কিমান আমাৰ 11 এতিয়া চাবা এই যে আমি পদৰ সংখ্যা 11টা পালোঁ 11টা আমাৰ কি হয় এইটো হয় আমাৰ অড নাম্বাৰ 11 মানে কি হয় এইটো 11টা আমাৰ অড নাম্বাৰ অযুগ্ম সংখ্যা যুগ্ম অযুগ্মটো তোমালোকে জানা যিবোৰ বিজোড়ীয়া সংখ্যা এইবোৰ হৈছে অযুগ্ম তাৰমানে যিবোৰ দুইৰে বিভাজ্য নহয় আৰু যিবোৰ দুইৰে বিভাজ্য হয় যেটো আমি আমাৰ লোকেল ল্যাঙ্গুৱেজত আমি কম জুৰীয়া সংখ্যা হয় নহয় এনেকুৱাবোৰ কওঁ আমি ইভেন নাম্বাৰ সো অড নাম্বাৰ যদি হয় অড নাম্বাৰৰ আমাৰ অড নাম্বাৰ এনৰ মানটো যদি অড যদি হয় তেন্তে তাৰ মিডিয়ান ওলোৱা আমাৰ ফৰ্মুলাটো কি আছিল কৈছিলো মই ইয়াৰ মিডিয়ান ওলোৱা ফৰ্মুলাটো কি হ'ব n + 1 নাম্বাৰ অফ টাৰ্ম + 1/2 th টাৰ্ম হ'ব ঠিক আছে এটা চোৱা এনৰ মানটো কিমান 11 + 1/2 ইজিক্যালি কি 11 + 1 ইজিক্যালি কি হয় 11 + 1 ইজিক্যালি 12/2 হয় নহয় 12/2 এটা আমি যদি কৰোঁ তেতিয়া কি হ'ব 6 th টাৰ্ম কি হ'ব 6 এটো মানে তাৰমানে ইয়াৰ অৰ্থ কি আমি যে যিটো ডাটাটো যিটো আমি এসেন্ডিং অৰ্ডাৰত সজাইছিলোঁ মন দিবা দেই য'ত আমি তথ্যখিনি এসেন্ডিং অৰ্ডাৰ এই সজাইছো নাই ইয়াৰে আমি প্ৰথমৰ পৰা 6 নম্বৰ পদটো যিটো হ'ব এইটোৱে হ'ব ইয়াৰ মিডিয়ান তাৰমানে এই 6 টাৰ্ম ইয়াৰ অৰ্থটো এইটোৱে বুজায় যে আমাৰ যিটো এসেন্ডিং অৰ্ডাৰত সজোৱা ডাটাটো তাৰে আমি প্ৰথমৰ পৰা গণতি কৰিম 6 নম্বৰ যিটো পদ হ'ব বা 6 নম্বৰ যিটো টাৰ্ম হ'ব এই টাৰ্মটোৱে হ'ব আমাৰ এই ডাটাটোৰ মিডল মানে মিডিয়ান মই কৈছোঁ এই মিডল মানে মিডল পদটো মানে তো গতিকে 6 নম্বৰটো কোনটো বস্তুচোন এইটো 1 ভালকৈ চাবা এইটো 1 2 3 4 5 6 নম্বৰ আমি কি পালোঁ 5 পালোঁ হয় নহয় তাৰমানে এই 5তে হৈছে ইয়াৰ এই তথ্যটোৰ কি হৈছে এই 5 নম্বৰ পদটো হৈছে কিছে এই তথ্যটোৰ এই ডাটাটোৰ মিডল টাৰ্ম মানে কয় এইটো আমি মিডিয়ান বুলি কওঁ গতিকে এতেকে মিডিয়ান = কি হ'ব 5 এটো হৈছে ইয়াৰ নিয়ম ঠিক আছে তো উদাহৰণস্বৰূপে বোলে ইয়াতে বোলে আকৌ এটা মই ইয়াতে বুজাই দিছোঁ উদাহৰণস্বৰূপে বোলে আমাৰ ইয়াতে বোলে পদটো বোলে এই 12 নম্বৰ পদটো নাই এই 12 পদটো নাই বোলে ঠিক আছে তেতিয়া পদৰ সংখ্যাটো কেইটা হ'লেতেন 10টা হ'লেতেন হয় না নহয় তেতিয়া চাবা দে মই এটা উদাহৰণ দিছোঁ তোমালোকে এইটো ভাবে তেতিয়া আমাৰ ফৰ্মুলাটো কি হয় 10টো আমাৰ কি হয় ইভেন নাম্বাৰ হয় ইভেন নাম্বাৰ হ'লে ফৰ্মুলাটো কি হ'ব মিডিয়ান ওলোৱা ফৰ্মুলাটো হ'ব n/2 th টাৰ্ম হ'ব হেতু নি ফৰ্মুলা কৰি এইটো কি হৈ যাব 10/2 হৈ যাব হয় না নহয় 10/2 মানে আকৌ কি 10/2 মানে কি আমাৰ আনসাৰটো হয় 5 হ'ব মানে এই 5 নম্বৰ পদ ইয়াতে 5 নম্বৰ পদটো কি আছে 5 নম্বৰ পদটো 4 আছে তাৰ মানে আমাৰ মিডিয়ানটো কি হ'লেতেন 4 হ'লেতেন তো হেতু হৈছে আমাৰ ইভেনৰ আৰু কিন্তু আমাৰ যেহেতু আমাৰ এইটো অড আছিলে গতিকে অডৰ কাৰণে উলিয়ালো গতিকে এইখিনি আমি মই মুছি দিছোগে 12 এটা চোৱা এইটো আছিল আমাৰ এইটো চাই লোৱা এইটো আছিল আমাৰ এই প্ৰশ্নটোৰ সমাধান এইবোৰ চাই লোৱা মই আকৌ অসমীয়া মাধ্যমৰ কাৰণে লিখি দিম ঠিক আছে এটা মই অসমীয়া মাধ্যমৰ কাৰণে লিখিছো এতিয়া চাবা আমি প্ৰথমতে অসমীয়া মাধ্যমৰ কাৰণে আমি প্ৰথমে কি কৰিম মই কৈছোৱে যে আমাৰ ডাটাবোৰ আমি আগতে কি কৰিব লাগে পদবোৰক আমি আগতে ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগে গতিকে আমি তথ্যৰ মই এটা মুছি দিয়া নাই আৰু তথ্যৰ ঊৰ্ধ্বক্ৰম হয় নহয় তথ্যৰ ঊৰ্ধ্বক্ৰমটো কি হ'ব আমাৰ ইকুৱেলটো এইটো অলপ কাষ লৈ যাওঁ তেতিয়া ভাল হ'ব ঠিক আছে তথ্যৰ ঊৰ্ধ্বক্ৰমটো কি আমাৰ 0 1 2 3 4 5 6 7 9 8 9 10 11 9 12 হয় নহয় এতিয়া আমাৰ এই পদৰ সংখ্যাটো এইটো আমি কি n বুলি লিখিম nৰ মানটো কিমান ইয়াতে 11 11টো আমাৰ হৈছে এইটো অযুগ্ম সংখ্যা হয় না অযুগ্ম হয় গতিকে অযুগ্ম হলে ইয়াৰ ফৰ্মুলাটো কি যাব মিডিয়ানৰ ফৰ্মুলা মিডিয়ানটো আমি কি লিখিম মধ্যমা ইকুৱেল কি যাব n + 1/2 1/2 টম
অসমীয়া লিখিছে টম হ'ব TH টম পট হয়নে নহয় গতিকে ফৰ্মুলা মতে বহাইলে এনৰ মানটো আমাৰ কি 11 + 1/2 হয়নে নহয় এইখিনি এটা অংকটো কৰি পিনে লাষ্টত টম পট লিখি দিম আৰু = 12/2 = 6 টম মানে ষষ্ঠ মানে টম পট 6 নম্বৰ পটটো মানে এতেকে আৰু আমাৰ 6 নম্বৰ পটটো কি হ'ব চোৱাচোন 1 2 3 4 5 6 এই 5 টো আমাৰ 6 নম্বৰ পট গতিকে আমাৰ মধ্যমাটো কি হ'ব এতেকে মধ্যমা = কি হ'ব 5 এটো হৈছে আমাৰ আনসাৰ এটা নিশ্চয় বুজি পাইছা মধ্যমা কেনেকৈ উলিয়ায় ঠিক আছে আমি আৰু 2 নম্বৰটো কৰিম তেতিয়া আৰু ভালকৈ বুজি পাবা এতে চোৱা আমাৰ কি মই কি দিছে ইয়াতে তথ্যবোৰ কি দিছে 9 7 9 7 8 12 8 11 12 9 5 8 12 10 9 গতিকে আমি প্ৰথমে আমি কি লিখিম ইয়াৰ এসেন্ডিং অৰ্ডাৰটো লিখিলাম সলিউশন লিখি মানে লিখিম যে এসেন্ডিং অৰ্ডাৰ অফ ডাটা ইয়াত সবতকৈ আটাইতকৈ সৰুটো কি আটাইতকৈ সৰুটো হৈছে 5 গতিকে লিখিম 5 নেক্সট 5 পিছত 6 আছে নে 6 নাই 7 আছে 7 লিখিম তারপর 8 আছে 8 দুবার আছে চাবা দেই এখানে মন কৰি 8 দুবার আছে গতিকে আমি 8ক দুবার এনেকে লিখিব লাগিব নেক্সট 8 পিছত আহিব 9 9 কেবাৰ আছে 9 দুবার আছে গতিকে 9 আমি দুবার এনেকে লিখিম 9 পিছত 10 আছে এবাৰ গতিকে 10 লিখিম এবাৰ তারপর 11 আছে এবাৰ গতিকে ৰবা ভুল হৈছে 9 আছিল 9 আমাৰ তিনিবাৰ আছে দেই ভালকে মন কৰিবা তো আমি 10 লিখাৰ আগতে আকৌ 9 টো এটা বহাই ল'ব লাগিব তারপর 10 হয় না তারপর আমাৰ 11 আছে এবাৰ 11 কো লিখিলো 11 টো লিখিছো তারপর আমাৰ কি 12 আছে হয় না 12 তো আছে গতিকে আমাৰ 12 আছে দুবাৰ 12 দুবাৰ আছে গতিকে 12, আমি এনেকে লিখিলো হল না এটা আমাৰ হৈছে এসেন্ডিং অৰ্ডাৰ অফ ডাটা তথ্যখিনি ঊৰ্ধ্বক্ৰম আৰু আমি এটা হিচাপ কৰিম ইয়াতে তথ্যৰ পদ কেটা আছে 1 2 3 4 5 6 7 8 9 10 11 আকৌ এবাৰ হিচাপ কৰোঁ ভালকে 1 2 3 4 5 6 7 8 9 10 11 তাৰমানে ইয়াতে এনৰ মানটো কি আকৌ 11 হয় এনৰ মানটো কিমান 11 তো আকৌ আমাৰ অড নাম্বাৰ হয়নে নহয় গতিকে আমাৰ ফৰ্মুলাটো কি মিডিয়ানৰ ফৰ্মুলাটো কি হৈ যাব মিডিয়ান = কি হৈ যাব n + 1/2 th টাৰ্ম হয়নে নহয় = কি হ'ব 11 + 1/2 = 12/2 = 6 টাৰ্ম এটা 6 নম্বৰ পদটো আমাৰ কোনটো হ'ব চোৱা আৰু এটা মন কৰিবা 6 নম্বৰ পদটো আমি ক'ত লিখিম যেটো নেকি আমাৰ এসেন্ডিং অৰ্ডাৰত থাকিব ওপৰৰ প্ৰশ্নটো নহয় এসেন্ডিং অৰ্ডাৰত থকা পদটো আমি গন্তি কৰিম ইয়াতে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ এই 9টোত পৰিছে এটাকে মিডিয়ান = কি হ'ব এটাকে মিডিয়ান = কি হ'ব আমাৰ মিডিয়ান = আমাৰ হ'ব 9 এটো হৈছে আমাৰ আনসাৰ এবাৰ চাই লোৱা আকৌ আমি অসমীয়া মাধ্যমৰ কাৰণেও লিখিম এতিয়া চোৱা আমি অসমীয়া মাধ্যমৰ কাৰণে লিখিম প্ৰথমে লিখিব লাগিব যে তথ্যৰ ঊৰ্ধ্বক্ৰম = কি হ'ব আমাৰ 5 7 8 এটোতো আগতে লিখিছিলো গতিকে এটো এনেকৈ ৰাখি দিছো মুছি দিয়া নাই আৰু মানে বাৰে বাৰে আকৌ চাই লিখি থাকিলে সময় যাব নহয় এটাকে আমাৰ ইয়াত এনৰ মানটো কিমান এনৰ মানটো 11 এটো 11টো আমাৰ অযুগ্ম হয় হয়নে নহয় অযুগ্ম হৈছে গতিকে এটা আমাৰ ফৰ্মুলাটো কি হ'ব মধ্যমাৰ ফৰ্মুলাটো হ'ব আমাৰ কি n + 1/n th বা n টম পট = কি আমাৰ 11 + 1/2 = কি হ'ব 12/2 = 6 টম বা ষষ্ঠ লিখিব পাৰা আৰু পট এটা 6 নম্বৰ পদটো কি ইয়াৰ পৰা 1 2 3 4 5 6 7 এই 6 নম্বৰ পদটো এটো হৈ পৰিছে গতিকে এটাকে মধ্যমা = কি হ'ব এটাকে মধ্যমা = কি হ'ব আমাৰ 9 ঠিক আছে নিশ্চয় বুজি পাইছা চাগে এতিয়া আহিছো আমি কোৱেশ্চন নম্বৰ 4 এটা চোৱা ইন ম্যাথমেটিক্স টেষ্ট 17 students obtained mark out of 50 as follows 28 32 35 21 27 35 27 42 35 32 22 23 35 25 23 40 40 24 31 find the mode and median of the above data are these two value same হয়নে 17 জন ছাত্ৰ ছাত্ৰীৰ গণিতৰ মূল্যায়নত 50 নম্বৰ ভিতৰত 5 নম্বৰসমূহ তলত তালিকা দিয়া হয় তলত দিয়া হৈছে এটো তলত দিয়া ধৰণৰ এখিনি চোৱা মই পঢ়িছিলো না 21 28 32 হয়নে নহয় ইয়াৰ পৰা কি কৈছে যে এই তথ্যখিনিৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰিব কৈছে
দুইটা মান একে হয় নেকি আমাক তো সুধিছে গতিকে আমি প্ৰথমে কি উলিয়াম প্ৰথমে আমি মধ্যমা উলিয়াই লওঁ হয়নে নহয় তো সলিউশন লিখোঁ মধ্যমা উলিয়াব যাবৰ কাৰণে আমি কি কৰিব লাগিব সদায় মন কৰিব মধ্যমা হওক বা বহুলকে হওক আমি কি কৰিব লাগে সংখ্যাটো এসেন্ডিং নহলে ডিসেন্ডিং ঊৰ্ধ্বক্ৰম নহলে অধক্ৰমত লিখিব লাগে গতিকে তথ্যখিনি বা এসেন্ডিং order of কি নম্বৰ হয় না ডাটা বুলি লিখাকে আমি নম্বৰ অফ মাৰ্ক অবটেইন এনেকৈ লিখিব পাৰে নহ'লে ডাটা বুলি লিখিলে হয় তো কেনেকৈ পাইছে প্ৰথম সবতকৈ সৰুটো কি ভালকৈ চাই যাব লাগিব দেই তোমালোকে মন দি চাই যাবা ময়ো চাই গৈছোঁ সবতকৈ সৰুটো আমাৰ কি হৈছে আমাৰ এইটো 28 32 হৈছে ন 21 পাইছোঁ 21তকৈ সৰু আছে নেকি 21তকৈ সৰু দেখা নাই গতিকে এটাতকৈ সৰুটো হ'ব আমাৰ 21 তলত পাতো ন 21 যেটো হৈছে মই কাটি দিছোঁ নেক্সট আমাৰ 22 আছে 22 কেটা আছে 22 আছে মাত্ৰ এটা গতিকে আমি লিখিম 22 আছে ইয়াৰ পিছত 23 আহে 23 এটা দেখিছোঁ এবাৰ আকৌ এবাৰ দেখিছোঁ দুবাৰ আৰু নাই দেখা ন গতিকে আমাৰ এইটো 23 দুবাৰ আহিলে 23 নেক্সট 24 এবাৰ ইয়াত দেখিছোঁ এফালে আৰু ক'বাত আছে নেকি ঠিক আছে লিখি যাম ক'বাত কিবা কাৰণ থাকি গ'লে আকৌ আমি পিছত বহাই ল'ম ন 24 এবাৰ দেখিলোঁ এতিয়া আকৌ নেক্সট 25 এইটো এটা 25 এটা দেখিছোঁ আৰু তো দেখা নাই গতিকে 25 এটা আছে ঠিক আছে নেক্সট 26 টো আছে জানো 26 নাই ঠিক আছে 27 আছে এবাৰ আছে দুবাৰ আছে আৰু ক'বাত পাইছিলোঁ বাবা 26 দুবাৰ আছে গতিকে আমি লিখিলোঁ সৰি 27 দুবাৰ আছে 27 লিখিলোঁ এটা আহিছোঁ 28 ইয়াত এটা আছে প্ৰথমতে 28 ইয়াৰ পিছত আৰু কিবা নাই গতিকে 28 এটা লিখিলোঁ তাৰপৰা আহিব 29 ন 29টো নাই চাগে দেখা নাই মই 29 নাই তাৰপৰা আহিছোঁ 30 পোৱাও নাই কোনো 30 পোৱা নাই নেক্সট 31 লাষ্টত 31 এটা আছে আৰু নাই দেখা গতিকে 31 নেক্সট আহিছোঁ 32 এটা আছে আৰু নাই গতিকে লিখিম 32 এটা আছে তাৰপৰা আমাৰ কি 33 দেখা নাই 34ও আছে নেক্সট 34 চাওঁ 34 নাই এটা আহিছোঁ 35 যিটো নেকি বহুতখিনি আছে এটা দুটা তিনিটা তিনিবাৰ আছে ন গতিকে আমি লিখিম 35 নেক্সট এটা থাকিলে কি 35 চাৰিটা আছে তিনিটা নহয় চাৰিটা চোৱা এইটো এটা আৰু এটা আছে এইটো দেখিছেনে আৰু এটা আছে এইটো 35 গতিকে 35 আমাৰ চাৰিবাৰ হৈ গ'ল ঠিক আছে নেক্সট আমাৰ থাকিলে কি 40 আৰু 42 গতিকে 40টো আগত আহিব এসেন্ডিঙত প্লাছ আহিব 42 হয়নে নাই এতিয়া 17টা আমি চাব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17টা ঠিকে আছে এইটো হৈছে আমাৰ সংখ্যাবোৰৰ মানে নম্বৰ প্ৰাপ্ত নম্বৰবোৰৰ এসেন্ডিং অৰ্ডাৰ প্ৰথমে মই কি উলিয়াম এতিয়া মই মধ্যমা উলিয়াম গতিকে মিডিয়ান উলিয়াম গতিকে মই এতিয়া এনৰ মানটো লিখি ল'লোঁ এনৰ মানটো 17 টকা আমাৰ এইটো হৈছে অড নাম্বাৰ হয়নে নহয় অড নাম্বাৰ হ'লে আমি আকৌ কি লিখিম ফৰ্মুলাটো কি হ'ব মিডিয়ানৰ ফৰ্মুলাটো হ'বগৈ ইজিকেলি কি হ'ব আমাৰ মিডিয়ানৰ ফৰ্মুলাটো আমি লিখিব লাগিব যে n+1/2 th টাৰ্ম এনৰ মানটো কি 17 + 1/2 th টাৰ্ম এই লাষ্টৰ টাৰ্মটো লিখিমগৈ আৰু এবাৰ লিখিলোঁ নহয় বাৰে বাৰে লিখি থাকিলে দেখিবলৈ বেয়া হয় অংকটো কৰি উলিয়াই লওঁ ন তাৰপৰা 18/2 ইজিকেলি কি হ'ব 9 টাৰ্ম তাৰমানে 9 নম্বৰ পদটো আমাৰ 9 নম্বৰ পদটো এটা গন্তি কৰি চাওঁচোন চোৱা 1 2 3 4 5 6 7 8 9 এই নম্বৰ এইটো গতিকে আমাৰ মধ্যমা কি হ'ব আমাৰ মধ্যমা হ'বগৈ 28 আমাৰ মিডিয়ান therefore মিডিয়ান ইজিকেলটো হ'ব এবাৰ চাওঁ কিমান 28 ঠিক আছে এই আমাৰ মিডিয়ান পালোঁ আমি 28 এতিয়া আমি কি উলিয়াব লাগে মোড উলিয়াব লাগে মোডটো কি নহয় তোমালোকে জানা নে মোডটো হৈছে যিটো পদ সবতকৈ বেছিবাৰ থাকিব এটা চোৱা তোমালোকে ইয়াতে প্ৰথমে মই কৈছিলোঁ চোৱা এই 35টো চোৱাচোন 35টো কেইবাৰ আছে 35টো চাৰিবাৰ আছে বাকীবোৰ তুলনাত কিছুমান এবাৰে আছে কিছুমান দুবাৰ আছে কিছুমান তিনিবাৰ আছে কিন্তু এই 35টো কি আছে চাৰিবাৰ আছে ইয়াতকৈ আৰু বেছিকৈ থকা এনেকুৱা একো সংখ্যাই নাই গতিকে আমাৰ মুঠ কিমান হ'ব মুঠটো হৈ যাব মুঠটো হ'ব 35 আকৌ আমাক লাষ্টত কি প্ৰশ্ন কৰিছিলে আমাক প্ৰশ্নকেইটা কৰিছিলে যে মুঠ আৰু মিডিয়ান দুটা একেই নেকি ইয়াত মিডিয়ান আমি কি পালোঁ 28 পালোঁ
আৰু মুঠ কি পালোঁ 35 পালোঁ দেয়াৰফৰ আমি লিখিম যে মিডিয়ান এণ্ড মুঠ ইজ নট চেম ঠিক আছে তোমালোকে এনেকৈ লিখি দিবা অকণমান তলত লিখি লৈছোঁ মই ঠিক আছে এতিয়া চোৱা মই তোমালোকে এবাৰ চাই লোৱা যদি পাৰা তাৰপৰা মই এতিয়া অসমীয়া মাধ্যমৰ কাৰণে লিখিম অসমীয়া মাধ্যমৰ কাৰণে মই একো বেলেগকৈ নিলিখোঁ এইখিনিকে মই য'ত য'ত ইংৰাজী আছে তাতে অসমীয়া কৰি লিখিম দেই বাৰে বাৰে লিখি নাথাকোঁ আৰু একেটাকে ঘনাই ঘনাই দেখিলা নহয় এইখিনি এতিয়া মই এইখিনি চোৱা এইটো হ'ব আমাৰ এচেণ্ডিং অৰ্ডাৰ অফ মাৰ্ক অবটেইনটো কি হ'ব আমাৰ তথ্য নম্বৰ প্ৰাপ্ত নম্বৰৰ ঊৰ্ধ্বক্ৰম আমি লিখিম যে প্ৰাপ্ত ভালকৈ চাই যাবা দেই প্ৰাপ্ত নম্বৰৰ ঊৰ্ধ্বক্ৰম লিখিব লাগিব কি এইটো 21 22 23 এনেকৈ হয়নে নহয় গতিকে এইটো মুচি লৈছোঁ এতিয়াৰ কাৰণে এতিয়া কি চোৱা এনৰ মানটো ইয়াতে কিমান 17 গতিকে অ'টো আমাৰ হয় অযুগ্ম হয়নে নহয় এতিয়া চোৱা মিডিয়ানৰ জেগাত আমি কি লিখিব লাগিব মধ্যমা লিখিব লাগিব মধ্যমা ইজিকেলি কি হ'ব টিএচটো টম লিখিব লাগিব টাম মানে কি পদ হয়নে নহয় এতিয়া ফৰ্মুলা মতে এইটো আমি এইটো পঢ়াই মেলি পালোঁ কিমান পালোঁ এইটো নৱমতম না 9 নম্বৰ পদটো হ'ব আমাৰ মধ্যমা কি হ'ব 9 নম্বৰ পদ এতেকে আমাৰ 9 নম্বৰ পদটো কি হয় 28 হয় গতিকে আমি এতেকে মধ্যমা ইজিকেল টু 28 ইয়ালৈকে ঠিকে আছে আকৌ মোট মানে আছিলে আমাৰ বহুলক হয়নে নহয় মোট মানে আছিলে আমাৰ বহুলকটো যিটো পদ নেকি আটাইতকৈ বেছিবাৰ আহিছে 35টো চবতকৈ বেছি আহিছে গতিকে কি হ'ব আমাৰ 35টো আমাৰ বহুলক হ'ব লাষ্টত লিখিব লাগিব কি এইটো তোমালোকে এইটো মুচি দিয়া নাই লিখিবা এতেকে মধ্যমা আৰু বহুলক এইটো এনেকৈ থাকে এইটো ইংৰাজী কাৰণে আছে দেই অসমীয়া কাৰণে এনেকৈ লিখিবা যে মধ্যমা আৰু বহুলকৰ মান একে নহয় ঠিক আছে চাই লোৱা নেক্সট প্ৰশ্ন চোৱা নেক্সট হৈছে আমাৰ কুৱেশ্যন নম্বৰ 5 ফাইণ্ড দ্য মুড এণ্ড মিডিয়ান অফ দ্য গিভেন ডাটা বিলো আৰ দিছ টু ভেলু চেম ঠিক আছে একেই আমাৰ পূৰ্বৰ দৰেই তলত দুটা ইয়াতে কি দিছে তলৰ তথ্যসমূহৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা আৰু দুটাৰ মান একেই হয়নে নহয় আমাক ক'বলৈ কৈছে এতিয়া চোৱা একেই হ'ব গোটেই সলিউশ্যনটো কৰোঁতে আমি প্ৰথমে কি উলিয়াম মধ্যমা উলিয়াই ল'ম মধ্যমা উলিয়ালে আকৌ আমি কি কৰিব লাগিব আমাৰ এই তথ্যখিনি আমি এচেণ্ডিং অৰ্ডাৰত লিখি ল'ম গতিকে এচেণ্ডিং অৰ্ডাৰ অফ ডাটা প্ৰথমে চবতকৈ সৰুটো কি চবতকৈ সৰুটো মইতো 12 দেখিছোঁ ইয়াতকৈ সৰু নাই চাগে গতিকে আমি লিখিম 12 মই দুবাৰ দেখি পাইছোঁ তোমালোকে চাবা তো 12 হ'ব না তাৰপৰা কি আছে 13 দুবাৰ আছে 13 তাৰপৰা 14 আমাৰ তিনিবাৰ আছে হয়নে নহয় 14 আছে নেক্সট আছে আমাৰ 15টো নাই দেখা 16 আছে গতিকে আমি 16 লিখিম ইয়াৰ পিছত 17টো নাই ইয়াৰ পিছত ডাইৰেক্ট পাইছোঁ 19 হয়নে নহয় গতিকে হিচাপ কৰোঁ 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 ঠিক আছে আমি এইখিনি ঊৰ্ধ্বক্ৰমত লিখিলোঁ গতিকে এতিয়া আমি এনৰ মানটো লিখিম এনৰ মান কিমান 9টা পদ আছে গতিকে এন ইজিকেল টু 9 যিটো নেকি অড নাম্বাৰ হয় অড নাম্বাৰ হ'লে মিডিয়ানৰ ফৰ্মুলাটো কি হৈ যাব মিডিয়ান ইজিকেল কি হ'ব n+1/2 th টাৰ্ম এটা মানবোৰ বহাই দিওঁ 9+1/2 ইজিকেল টু 10/2 ইজিকেল টু 5 2 গুণ 2 2 5 গুণ 10 হয়নে নহয় 5 নম্বৰ টাৰ্ম হ'ব এতিয়া চব 5 নম্বৰ টাৰ্মটো কি এক ইচ্ছা গন্তি কৰোঁ দেই 1 2 3 4 5 এইটো 5 নম্বৰ টাৰ্ম কেন পালোঁ আমি 14 এতেকে মিডিয়ান ইজিকেল টু 14 হৈ গ'ল নেক্সট এটা বহুলক মানে মুঠ আকৌ মুঠ ইজিকেল টু কি কোনটো সংখ্যা চবতকৈ বাৰে বাৰে আহিছে চবতকৈ বেছিবাৰ আহিছে 14টো আহিছে 14টো তিনিবাৰ আহিছে বাকী 13 দুবাৰ 12 দুবাৰ 16 এবাৰ 19 এবাৰ 14টো তিনিবাৰ আহিছে চবতকৈ বেছি আহিছে গতিকে আমাৰ মুঠটো কি হৈ যাব 14 হৈ যাব মুঠ ইজিকেল টু 14 আকৌ আমাক সুধিছে যে মিন আৰু মুডৰ মানটো চেম হয় নেকি চোৱা মিনো 14 পালোঁ মুডো 14 পালোঁ এতেকে আমি লিখিম যে মিডিয়ান এণ্ড মুড
ইজ সেম ঠিক আছে তো এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 13ৰ অসমীয়া ইংৰাজী মাধ্যমৰ বাবে সমাধান এটা আমি অসমীয়া মাধ্যমৰ কাৰণে তলত লিখিছোঁ দেই জেগা অকণমান আছে বাৰু এটা মিলাই লিখিম আৰু একেবাৰে লিখি দেখাওঁ নতুনকৈ গতিকে কি হ'ব তথ্যৰ সমাধান বুলি লিখোঁ ন সমাধান লিখিবা তথ্যৰ ঊৰ্ধ্ব ক্ৰম হয় না তথ্যৰ ঊৰ্ধ্ব ক্ৰমটো কি আছিলে আমাৰ ওপৰ ডাইৰেক্ট চাই লিখিছোঁ আৰু আকৌ বাৰে বাৰে ঘনাই 12 13 14 16 19 হয় নে নহয় ইয়াতে এনৰ মানটো আমি লিখিব লাগিব নাম্বাৰ অফ পদ আমাৰ আছে কেইটা 1 2 3 4 5 6 7 9টা আছিলে ন এইটো হৈছে আমাৰ অযুগ্ম সংখ্যা বুলি এখানে লিখিবলৈ আহিছে কাৰণ অযুগ্ম হ'লে ফৰ্মুলাটো বেলেগ হ'ব মিনিউলাৰ আৰু যুগ্ম হ'লেও তাৰ ফৰ্মুলাটো বেলেগ হয় গতিকে আমি অযুগ্ম বুলি ইয়াত লিখি দিছোঁ আৰু ইয়াৰ মধ্যমা ইকুৱেল কি হৈ যাব মধ্যমা ইকুৱেল কি হ'ব n+1/2 তম পদ ইকুৱেল এনৰ মানটো আমাৰ বাই 2 দেই এনৰ মানটো আমাৰ 9+1/2 ইকুৱেল টু 10/2 ইকুৱেল টু আমাৰ 5 হ'ব 5 নম্বৰ পদটো এতিয়া আমাৰ ইয়াত 5 নম্বৰ 1 2 3 4 5 5 নম্বৰ পদটো আমাৰ 14 গতিকে মধ্যমা ইকুৱেল টু 14 আকৌ বহুলকটো কি যিটো পদ সবতকৈ বেছি বাৰ আহিছে 14টো সবতকৈ বেছি আহিছে গতিকে আমাৰ বহুলক হ'ব 14 এটা চোৱা মধ্যমা আৰু বহুলক সেম হ'ল গতিকে আমি লিখিম এতেকে মধ্যমা আৰু আমাৰ প্ৰশ্ন সুধিছে ন এইটো প্ৰশ্ন চোৱা দুইটা একে হয় নেকি বুলি কৈছে মানে দুইটা মান একে হয় নেকি বুলি কৈছে হয় না গতিকে মধ্যমা আৰু বহুলকৰ মান একে এতেকে মধ্যমা আৰু বহুলকৰ মান একে চাই লোৱা নেক্সট গৈছোঁ কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6 কৈছে যে এজেছ ইন ইয়াৰ্ছ না কুৱেশ্যন মানে 13 students of a class are given below find the arithmetic mean mode and median from the data তাৰমানে কৈছে যে এটা শ্ৰেণীত 13জন ছাত্ৰ ছাত্ৰীৰ বয়স বছৰৰ হিচাপত তলত দিয়া ধৰণৰ মানে বয়সটো কেনেকুৱা কোনবা এজনৰ 14 কোনবা 14 15 14 14 তেনেকৈ মানে বয়সবোৰ দেই 15 14 14 15 14 14 ঠিক আছে এতিয়া ইয়াৰ আমাৰ কি কৰিব কৈছে তথ্যসমূহৰ পৰা কি মধ্যমান মধ্যমান বহুল আৰু মধ্যমা উলিয়াবলৈ কৈছে এতিয়া সলিউশনটো কৰিম প্ৰথমে আমাৰ কিবাটো কি তথ্যবোৰ কি প্ৰথমতে কি বছৰবোৰ কি আছে 14 আছে 14 15 14 14 14 15 14 14 15 15 14 14 ঠিক আছে এইখিনি আমি কি কৰিম প্ৰথমতে এসেন্ডিং অৰ্ডাৰত লিখি লওঁ এসেন্ডিং অৰ্ডাৰ অফ ডাটা বুলি লিখি দিছোঁ ঠিক আছে গতিকে এসেন্ডিং অৰ্ডাৰ কি হ'ব প্ৰথমে 14 আৰু 15 আছে গতিকে আমি 14টো আগতে লিখি ল'ম 14 কেইটা আছে 1 2 3 4 5 6 7 8 8টা আছে গতিকে আকবাৰ আকবাৰ চাওঁ দেই ইয়াত মনটা পাইছোঁ 1 2 3 4 5 6 7 8 9টা আছে গতিকে 14 আমাৰ আহিব 9 বাৰ 3 4 5 ৰবা 5 6 7 8 9 বাৰ তাৰপৰা নেক্সট বাকীবোৰ 15 ন 15 কেইবাৰ আছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ আছে গতিকে লিখিম এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ হৈ গৈছে এতিয়া চোৱা প্ৰথমতে আমাৰ উলিয়াব লাগিব মধ্যমান মানে আছিলে কি আছিলে আমাৰ মিন আছিলে মিন ইজিকেলি কি হয় গোটেই ডাটাবোৰৰ যোগফল বাই যিমানটা ডাটা আছে তো গোটেই ডাটাবোৰৰ যোগফলটো কি 14 যোগ 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 14 1 2 3 4 5 6 7 8 আৰু এটা হ'ব 14 যোগ 15 হ'ব 4বাৰ বাই কিমান হ'ব বাই হ'ব 13 কাৰণ ইয়াত 13টা পদ আছে গতিকে বাই 13 এতিয়া এই গোটেইগাল যদি মই যদি
এতিয়া চোৱা আমি 15টো 5বাৰ লিখিলোঁ 15 5বাৰ নহয় 15 4বাৰেই আছে ঠিক আছে এতিয়া চোৱা তোমালোকে এই গোটেইখিনি যোগ কৰিবা ওপৰৰ এই গোটেইখিনি যদি সংখ্যাখিনি যদি যোগ কৰা মইতো যোগ কৰিছোঁৱেই বাৰু তোমালোকে এবাৰ যোগ কৰি চাবা তোমালোকে যোগ কৰিলে এইটো পাবা 186 পাবা দেই যোগটো কৰি চাবা ভালকৈ মই কেলকুলেটাৰত মাৰি চালোঁ বাৰু এইটো কিমান হ'ব লাগে 186 তোমালোকে কেলকুলেটাৰ পৰাপক্ষত ব্যৱহাৰ নকৰিবা নিজে যোগ কৰিব চেষ্টা কৰিবা তেতিয়া তোমালোকৰ মানে কেলকুলেশ্যনটো পূৰা স্পীড হ'ব দেই বাই কি হ'ব 13 আকৌ 13 যেতিয়া 186 তুমি হৰণ কৰিবা তেতিয়া তোমাৰ মানটো হ'বগৈ 14.30 তোমালোকে 13ক 186 13 186 হৰণ কৰি চাবা এটা আনসাৰটো কিমান পাবা 14.30 ইয়াৰ পিছতে কিবা কি পাবা কিন্তু তুমি অকল দশমিকৰ পিছত দুটা সংখ্যা ল'লে হ'ল এইটো হৈছে আমাৰ 14.30 এতিয়াকে আমাৰ তথ্যবোৰৰ মিন কিমান হ'ব মিন মানে আমাৰ কি মিন মানে হ'ব আমাৰ এইটো মধ্যমান এটা কাম কৰোঁ ইয়াতে মই অসমীয়া মাধ্যমৰ কাৰণে তলে তলে লিখিয়ে যাওঁ এইটো হ'ব আমাৰ মধ্যমান হয়নে নহয় এতিয়া অকণমান মিলাই পিনি অসমীয়া মাধ্যমৰ লগত লিখিয়ে যাওঁ তেতিয়া পিছত বৰ বেছি কষ্ট নহয় সময়ো আমাৰ অলপ বাচিব ঠিক আছে তোমালোকে ইয়াতে তলতে ইয়াতে অসমীয়া মাধ্যমে লিখিবা যে তথ্যবোৰৰ ঊৰ্ধ্ব ক্ৰম এনেকৈ লিখি দিবা য'ত এচেণ্ডিং অৰ্ডাৰ অফ ডাটা আছিলে নহয় তাত তোমালোকে লিখিবা যে তথ্যবোৰৰ ঊৰ্ধ্ব ক্ৰম বুলি লিখিবা তাৰপৰা মিনৰ জেগাত তোমালোকে মধ্যমান লিখিবা তাৰপৰা এইখিনি পাতি পিনি এনেকৈ সলিউশ্যন কৰি দিবা হৈ গ'ল নেক্সট মধ্যমানটো হৈ গ'ল এটা আমি কৰিব লাগে বহুলকৰ পিছত আমি কৰিম মধ্যমা বহুলকটো চোৱা বহুলক মানে কি আছিলে মোড আছিলে MOD মোড মানে কি আমাৰ বহুলক ইকে লিখিব যিটো পদ আটাইতকৈ বেছি আছে যিটো মানে সংখ্যা চবতকৈ বেছি বাৰ আছে ইয়াত কি বাৰ বেছি 14টো বেছি আছে 14টো 9 বাৰ আছে 15 আছে মাত্ৰ 4 বাৰ গতিকে ইয়াৰ বহুলক কি হৈ যাব ইজিকেলটো হৈ যাব 14 তো অসমীয়া মাধ্যমে লিখিবা যে বহুলকৰ জেগাত অসমীয়া মাধ্যমে লিখিবা যে মুদৰ জেগাত বহুলক লিখি পিনি 14 লিখি দিবা প্লাছ এতিয়া আমাৰ মিডিয়ান উলিয়াব লাগে তো মিডিয়ান উলিয়াবৰ কাৰণে আমি কি কৰিব লাগে প্ৰথমতে এনৰ মান লিখিব লাগে হয় নে নহয় এনৰ মানটো এবাৰ কেইটা আছে এনৰ মান ইয়াত আছে 13টা আছে হয় নে নহয় 13টাটো এইটো কি হ'ব এইটো হ'ব অড নাম্বাৰ তুমি অসমীয়া লিখিবা অযুগ্ম বুলি লিখিবা হয় নে নহয় চোৱা অযুগ্ম হ'লে বা অযুগ্মলে ফৰ্মুলাটো কি হয় মিডিয়ান ইজিকেলটো কি হয় মিডিয়ান মধ্যমা ইজিকেলটো ফৰ্মুলাটো কি হয় n+1/2 th অসমীয়া লিখিবা টম এলে টাম ইজিকেল তোমালোকে লিখিবা অসমীয়া লিখিবা পদ বুলি লিখিবা ঠিক আছে মই দুটা ভাষাৰ কাৰণে একেলগে লিখি গৈছোঁ দেই অকণমান তোমালোকে এইটো মন দিবা মই বাৰে বাৰে মানে লিখিব মন কৰা নাই কাৰণে এনেকৈ লিখিছোঁ আৰু তো এতিয়া চোৱা n+1 মানে কি n মানে কিমান n মানে আমাৰ 13+1/2 ইজিকেলটো কি হ'ব 14/2 ইজিকেলটো আমাৰ হ'ব 7 হয় নে নহয় 7 th বা 7 টম টাম নাইবা তুমি লিখিবা যে 7 টম পদ হৈ গ'ল এটা 7 নম্বৰ পদটো কি হয় চোৱাচোন ওপৰত আমি ঘূৰি যাওঁ 7 নম্বৰ পদটো 1 2 3 4 5 6 7 এই 14 আমাৰ 7 নম্বৰ পদটো কি হয় 14 হয় এতেকে এনেকৈ লিখিবা এতেকে মিডিয়ান বা অসমীয়া লিখিবা মধ্যমা ইজিকেলটো তুমি কি লিখিবা যে 14 ঠিক আছে এইটো হৈছে আমাৰ দুইটা ভাষাৰ কাৰণে আমি মিলাই লিখিলোঁ তোমালোকে অকণমান মিলাই পিনি চাই ল'বা আৰু এই প্ৰশ্নটো বাৰু এনেকৈ কৰিলোঁ পৰৱৰ্তী প্ৰশ্নবোৰ আমি এনেকৈ নকৰোঁ এনেকৈ কৰিলে তোমালোকে আৰু প্ৰব্লেমেই পাবা চাগে ঠিক আছে এবাৰ চাই লোৱা এইখিনি দুইটা ভাষাকে এটা মিলাই লিখিলোঁ এই আছিল আমাৰ সমাধান এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 7 ঠিক আছে কুৱেশ্যন নম্বৰ 7 আমাক কৈছে যে ফিল আপ দ্য ব্লেংক উইথ দ্য টেবল তলৰ তালিকাখন পূৰ কৰা কৈছে ইয়াতে আমাক কিছুমান নাম্বাৰছ দিছে মানে ডাটা কিছুমান দিছে 35 15 0 4 40 20 25 45 10 35 15 গতিকে ইয়াৰ আমি কি উলিয়াব লাগে ৰেঞ্জ উলিয়াব লাগে এৰিথমেটিক মিন উলিয়াব লাগে মধ্যমান উলিয়াব লাগে মুড উলিয়াব লাগে আৰু মিডিয়ান মধ্যমা উলিয়াব লাগে মুড বহুলক আৰু মিডিয়ান মধ্যমা উলিয়াব লাগে বুলি আমাক উলিয়াই মেলি খালী ঠাইবোৰত বহাব গৈছে গতিকে ঠিক আছে ইয়াতে মই প্ৰশ্নবোধক চিন আছিলে এইখিনি মুচি লৈছোঁ ইয়াতে আমি সমাধান কৰি ইয়াতে আমি ভৰাই দিম গতিকে যিয়ে নহওক আমাৰ যিকোনো বস্তু আমাৰ মিনে হওক মিডিয়ানে হওক বা মুডে হওক উলিয়াৰ আগতে আমাৰ এই সংখ্যাবোৰ এচেণ্ডিং অৰ্ডাৰত মানে ডাটাবোৰ এচেণ্ডিং অৰ্ডাৰত পাতি ল'লে আমাৰ কাৰণে সুবিধা হয় গতিকে সলিউশ্যন লিখি পিনি আমি লিখিম এচেণ্ডিং
ascending order of data ascending order of data কি হ'ব প্ৰথমে হ'ব 0 তাৰপৰা কি হ'ব 0 পিছত হ'ব আমাৰ 0 পিছত হ'ব 5 আছে ন 5 ৰ পিছত আছে আমাৰ 0 টো হ'ল এইটো কাটি দিছোঁ 5 লিখিলোঁ তাৰপৰা 10 আছে হয়নে নহয় 10 তাৰপৰা চাগে 15 দুবাৰ আছে 15 দুবাৰ আছে গতিকে আমি 15 লিখিলোঁ 15 লিখিলোঁ তাৰপৰা 20 আছে তো 20 লিখিলোঁ নেক্সট আমাৰ আছে 25 আছে গতিকে আমি 25 লিখিম তাৰপৰা আছে আমাৰ 35 আছে 30 আছে 30 টো লিখি লওঁ 30 তাৰপৰা 35 তাৰপৰা 40 আৰু শেষত 45 আমি গোটেইকেইটা আমি লিখিলোঁ কাটিলোঁ যেতিয়া আৰু নাই বাকী গোটেইকেইটা আমি লিখিলোঁ এতিয়া কাটাটো আমি এনেকৈ মুচি দিব পাৰিম একো প্ৰব্লেম নাই এতিয়া চোৱা আমি প্ৰথমে কি উলিয়াম ৰেঞ্জ উলিয়াম প্ৰথমে প্ৰখৰ উলিয়াব কৈছে ন ৰেঞ্জ এইটো ৰেঞ্জ ইজ ইকুৱেল টু কি হ'ব ৰেঞ্জ ইজ ইকুৱেল টু সদায় কি হয় হায়েষ্ট ভেলু মাইনাছ লোৱেষ্ট ভেলু হায়েষ্ট ভেলুটো ইয়াত কি আটাইতকৈ হায়েষ্ট ভেলুটো লিখিছোঁ ন 45 আৰু লোৱেষ্টটো কি 0 গতিকে কি হ'ব এনেকৈ লিখিব পাৰা ফৰ্মুলাটো হায়েষ্ট ভেলু অফ ডাটা মাইনাছ লোৱেষ্ট ভেলু অফ ইয়াত নিলিখোঁ ইয়াত লিখিম ভেলু অফ ডাটা আমাৰ হায়েষ্ট ভেলুটো কি হায়েষ্ট ভেলুটো আমাৰ ৰ'বা ৰেঞ্জ ঠিক আছে হায়েষ্ট ভেলুটো হৈছে আমাৰ 45 লোৱেষ্টটো 0 ইজ ইকুৱেল টু কিমান হ'ব 45 এতেকে আমাৰ ৰেঞ্জ কিমান হৈ যাব ৰেঞ্জটো হ'ব আমাৰ 45 গতিকে এই খালী ঠাইত আমি কি লিখিব লাগিব ৰেঞ্জ হ'ব 45 এনেকৈ বহাব লাগিব ইয়াকে মই লগালগ অসমীয়া মাধ্যমৰ কাৰণে লিখি দিছোঁ অসমীয়া মাধ্যমে এনেকৈ লিখিবা ৰেঞ্জ প্ৰখৰ ইকুৱেল টু এনেকৈ লিখিবা প্ৰখৰ ইজ ইকুৱেল টু লিখিবা ডাটাৰ তথ্যৰ উচ্চমান বিয়োগ তথ্যৰ নিম্ন মান ইয়াতে উচ্চমানটো কি উচ্চমানটো হৈছে 45 নিম্নটো 0 ইজ ইকুৱেল টু আমাৰ 45 হ'ব হৈ গ'ল এই আছিলে আমাৰ কি আছিলে প্ৰখৰ বা ৰেঞ্জ নেক্সট আমাক কি উলিয়াব কৈছিলে নেক্সট আমাক কৈছে এৰিথমেটিক মিন মধ্যমান গতিকে এৰিথমেটিক মিন ইকুৱেল টু তোমালোকে জানাই নহয় এৰিথমেটিক মিন ইজ ইকুৱেল কি ফৰ্মুলা হিচাপে যদি লিখিব গ'লে কি হয় sum of all data by কি হ'ব নাম্বাৰ অফ ডাটা গোটেই ডাটাবোৰৰ তথ্যবোৰৰ যোগফলটো আমি কি কৰিম তাৰ তথ্যৰ সংখ্যা যিমান আছে তাৰে আমি হৰণ কৰিম sum of data কেইটা কি হ'ব এটা সংখ্যাকেইটা কি চাওঁচোন আমাৰ সংখ্যাকেইটা আছিলে কি আছিলে 0 + 5 + ওপৰৰ পৰা মই চাই লিখিছোঁ দেই 10 + 15 + 15 দুবাৰ আছে ন প্লাছ 20 + 25 + 30 + 35 + 40 + 45 দেই এইখিনি অকণমান লিখোঁতে জেগাটো অকণমান দিগদাৰ হৈ গৈছেগৈ মই এইখিনি এইটো অকণমান মই ঠিক কৰি লিখিম এতিয়া জেগা ওলাবগৈ এতিয়া আমি এনেকৈ টানি দিছোঁ এইটো 40 আৰু 45 আছিলে ন প্লাছ 40 + 45 ইজ ইকুৱেল টু এটা কিমানটা ডাটা আছে 1 2 3 4 5 6 7 8 9 10 11টা আছে গতিকে এইটো হ'ব 11 এতিয়া আমি এইখিনি ঠিক কৰি লিখিলোঁ এটা চোৱা ওপৰৰ এইখিনি গোটেইগাল আমি যোগ কৰি দিম যোগ কৰিলে কি হ'ব গোটেইগাল তোমালোকে যোগ কৰি চাবা মই যোগ কৰিছোঁৱেই যোগ কৰিলে তোমালোকৰ হ'ব এইটো 240/11 হ'ব আৰু 240ক তুমি যেতিয়া 11ৰে হৰণ কৰিবা তুমি আনচাৰ পাবা 21.8181 এনেকৈ পাবা দেই তাৰমানে 21.8181 এনেকৈ পাই থাকিবা নহয় মানে গৈ থাকিবা আৰু তো আমি তুমি একেলগে এইটো শ্বৰ্ট একেটা আখৰত তুমি লিখিবলৈ কি কৰিব পাৰা এইটো 21.8 ডেছ লিখিব পাৰা নতুবা এনেকৈ লিখা যে মানে এটা ৰাউণ্ড ফিগাৰ লিখিলে কি হ'ব 21.82 এনেকৈ লিখিলে হৈ যাব এতেকে আমাৰ এৰিথমেটিক মিন যিটো আছিলে আমাৰ এই তথ্যটোৰ আমাৰ মধ্যমান আমাৰ কিমান হ'ব 21.82 ঠিক আছে এটা আমি খালী ঠাই লিখি দিম এটা লিখি দিম 21.82 হৈছে আমাৰ মধ্যমান ঠিক আছে এবাৰ চাই লোৱা ঠিক আছে এটা মই অসমীয়া মাধ্যমৰ কাৰণে যদি লিখিবলগীয়া হয় এইখিনি মুচি পিনি লিখি দিম তলত নিলিখোঁ আৰু এইটো চাবা এইটো ইয়াতে লিখিছোঁ এৰিথমেটিক মিনৰ জেগাত হ'ব মধ্যমান আৰু ফৰ্মুলাটো চেঞ্জ কৰিব লাগে বাকীখিনি সব ঠিকে আছে ফৰ্মুলা চেঞ্জ মানে কি জাষ্ট ভাষাটো লেংগুৱেজটো চেঞ্জ কৰিব লাগে গতিকে এইটো হ'ব তথ্যৰ যোগফল আৰু তথ্যৰ
সংখ্যা এইটোৱে ফৰ্মুলাটো হয় না তথ্যৰ যোগফল বাই তথ্যৰ সংখ্যা তথ্যৰ যোগফল আমি কৰিলোঁ বাই সংখ্যাটো 11 গতিকে 240 বাই 11 হয় 240 11 হৰণ কৰিলে 21.8181 এনেকৈ হয় গতিকে একদম পুৰা আমি ৰাউণ্ড ফিগাৰ লিখিলোঁ কি বুলি কৈছে লিখিলে কি হ'ব 21.82 লিখিলোঁ এইটো হৈছে ইয়াৰ আনসাৰ নেক্সট আমাক কি উলিয়াব লাগে আমাক কৈছে মোডটো তোমালোকে জানা নহয় যিটো তথ্য যিটো সংখ্যাই বাৰে বা সবতকৈ বেছি বাৰ ৰিপিট কৰিব এটা আমাৰ তথ্যটো চোৱা সবতকৈ কোনে বেছি ৰিপিট কৰিছে সবতকৈ বেছি ৰিপিট কৰিছে 15 দুবাৰ ৰিপিট কৰিছে বাকীবোৰ সবে এবাৰে আছে গতিকে মোড ইজ ইকুৱেল টু কি হৈ যাব 15 এইটো আৰু একদম নিশ্চয় সহজ গতিকে মোডটো অসমীয়াত কি কয় বহুলক ইকুৱেল টু হ'ব 15 বহুলক ইকুৱেল টু কি হ'ব 15 হৈ গ'ল নেক্সট এটা আমি লাষ্ট উলিয়াব লাগে কি এটা খালি ঠাই আমি ভৰাই দিওঁ বহুলক পালোঁ আমি 15 লাষ্ট আমি উলিয়াব লাগে মেডিয়ানটো মানে হৈছে মানে আমাৰ মাজৰ পদটো তো মেডিয়ানটো মাজৰ পদটো আমি উলিয়াবৰ কাৰণে কি হয় আমাৰ ফৰ্মুলা লাগে তো মেডিয়ান ইজ ইকুৱেল টু কি হয় আমাৰ ৰবা মেডিয়ান ইজ ইকুৱেল টু কি হ'ব আমাৰ সো মেডিয়ানটো উলিয়াব ৰবা এই মেডিয়ানটো লিখাৰ কাৰণে আমি কি পদ কেইটা আছে উলিয়াব লাগিব ন তো পদ নাম্বাৰ অফ টাৰ্ম এইটো আমি কি লিখোঁ নাম্বাৰ অফ টাৰ্ম ইয়াক আমি কি বুলি ডিনোট কৰোঁ n বুলি ডিনোট কৰোঁ n ৰ মান কিমান এইটো ইয়াক যদি মই যদি গন্তি কৰোঁ মুঠ কেইটা আছে চাওঁ দেই 11টা আছে আমি লিখিছিলোঁ না 11টা গতিকে নাম্বাৰ অফ টাৰ্মটো 11 হয় গতিকে এইটো অড নাম্বাৰ হয় নে নহয় এতেকে তো মেডিয়ানৰ ফৰ্মুলাটো কি হৈ যাব আমাৰ মেডিয়ানৰ ফৰ্মুলাটো অড হ'লে আমাৰ ফৰ্মুলাটো কি হয় n + 1/2 th টাৰ্ম ইজ ইকুৱেল টু n ৰ মানটো কি n ৰ মানটো হৈছে 11 + 1/2 th টাৰ্ম হ'ব হয় না নহয় ইজ ইকুৱেল টু 12/2 ইজ ইকুৱেল টু কি হ'ব 2 × 2 2 6 × 12 6 নম্বৰ টাৰ্মটো হ'ব 6 নম্বৰ পদটো কি হ'ব এতেকে মেডিয়ান ইজ ইকুৱেল টু আমি 6 নম্বৰ পদলৈ উভতি যাওঁ এটা চোৱা আমি যিটো যাক আমি এসেন্ডিং অৰ্ডাৰত সজাই থৈছিলোঁ এইটো কি হ'ব এইটো 1 2 3 4 5 6 আমাৰ আনসাৰ 6 নম্বৰ পদটো কি হৈছে আমাৰ 20 গতিকে আমি লিখিম মেডিয়ান ইজ ইকুৱেল টু কি হ'ব 20 তেতে এইটো হৈছে আমাৰ আনসাৰ গতিকে আমি খালি ঠাইত আকৌ মেডিয়ানৰ জায়গাত কি বহাম ইয়াতে দিম 20 তো ৰেঞ্জ পালোঁ 45 এৰিথমেটিক মিন পালোঁ আমি 21.82 মোড পালোঁ 15 আৰু মিডিয়ান পালোঁ 20 এতিয়া আকৌ লাষ্ট মিডিয়ানটো আমি এই যেটো মিডিয়ান উলাইছিলোঁ তাৰ আমি অসমীয়া ভাৰ্জনটো আমি এটা লিখিম অসমীয়া ভাৰ্জনটো কি হয় কৈছে নহয় n ৰ মান পদৰ সংখ্যা আমি কি ধৰিম n বুলি ধৰোঁ ইজ ইকুৱেল টু কিমান 11 আমাৰ কি হয় অযুগ্ম হয় না অযুগ্ম সংখ্যা হয় নে নহয় অযুগ্ম সংখ্যা হলে মিডিয়ানৰ ফৰ্মুলাটো কি হয় কৈছোঁ মই অযুগ্ম সংখ্যা আৰু যুগ্ম সংখ্যাৰ মিডিয়ানৰ ফৰ্মুলাটো বেলেগ অযুগ্ম হলে কি হয় n + 1/2 th মা টম পদ আৰু যুগ্ম হলে কি হয় n/2 হয় ঠিক আছে তো 11 + 1/2 ইজ ইকুৱেল টু 12/2 হয় না নহয় ইজ ইকুৱেল টু আমাৰ 6 হ'ব হয় নে এতেকে 6 নম্বৰ 6 টম পদ গতিকে 6 নম্বৰ পদটো কি হ'ব এতেকে এইটো মিডিয়ান লিখিব নালাগে নহয় এইটো লিখিব লাগিব আমি মধ্যমা অসমীয়া লিখিব লাগিব ন মধ্যমা গতিকে মধ্যমা ইকুৱেল টু কি হ'ব আমাৰ মধ্যমাটো হ'ল আমাৰ 6 নম্বৰ পদটো আমাৰ কি আছিল 20 আছিল গতিকে 6 নম্বৰ পদটো আমি লিখিম 20 তো এইটো হৈছে আমাৰ আনসাৰ এবাৰ চাই লোৱা তোমালোকে কেনেকৈ এটা ওপৰৰ পৰা মই দেখা দিছোঁ একদম প্ৰথমবাৰ দেখা দিছোঁ এবাৰ পাৰিলে ভিডিঅ'টো ৰখাই পজ কৰি তোমালোকে চাই ল'বা এইটো চালা নেক্সট এইটো হ'ব আমাৰ নেক্সট আমাৰ লাষ্ট এইটো মোড আৰু মিডিয়ান এইটো হৈছে আমাৰ মিডিয়ান হৈ গ'ল এই আছিল আমাৰ কুৱেশ্যন নম্বৰ 7 ৰ সমাধান এতিয়া গৈছোঁ কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8 টো কৈছে যে মেনশ্যন ইফ দ্য ফলোইং ষ্টেটমেণ্ট আৰ ট্ৰু অৰ ফলছ তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ আমাক ক'বলৈ কৈছে দেই 1 নম্বৰ মোড অলৱেজ লাইজ ইন দ্য মিডল অফ এনি ডাটা বহুলক সদায় তথ্য মাজৰ এটা ৰাখিব বুলি কৈছে এইটো কথাটো হয়নে নহয় ক'ব লাগে এতিয়া চোৱা আমি যেতিয়া বহুলক উলিয়াওঁ তো বহুলকটো কি কৰোঁ বহুলক মানে হৈছে তথ্যৰ মাজত থকা আটাইতকৈ বেছি থকা পদটো মানে বেছি থকা তথ্যটো গতিকে বাৰে যোনে বেছি ৰিপিট কৰে গতিকে এইটো কি এইটো ক'ত থাকিব এইটো তথ্যৰ মাজতেতো থাকিব হয়নে নহয় গতিকে এই আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো হ'ব শুদ্ধ হ'লে আমি ক'ম ট্ৰু অসমীয়া লিখিম আমি লিখিম শুদ্ধ ঠিক আছে নেক্সট আনসাৰটো চাবা নেক্সটটো চাওঁ এৰিথমেটিক মিনছ অলৱেজ লাইজ ইন দ্য মিডল অফ এনি ডাটা এৰিথমেটিক মধ্যমান বোলে আকৌ পদটোৰ বোলে পদ কেইটা বোলে মাজৰ পদটো থাকে বুলি কৈছে সেইটো হয় জানো
মেডিয়ানহে মাজৰ পদত থাকে হয়নে নহয় মেডিয়ানটো হৈছে মাজৰ পদটো কিন্তু এৰিথমেটিক মিনটো তেনেকুৱা নহয় এৰিথমেটিক মিনটো হৈছে সংখ্যা গোটেই পদবোৰৰ যোগফল ডিভাইডেড বাই পদৰ সংখ্যা গতিকে তাতো এইটো মাজৰ পদটো হ'ব লাগে তেনেকুৱা কথা নাই নহয় গতিকে এইটো আনসাৰ হ'ব ফলছ হ'ব গতিকে এইটো আমি লিখিম অশুদ্ধ হৈ গ'ল নেক্সট কুৱেশ্যন নম্বৰ 3 কৈছে যে ৰোমান নম্বৰ 3 কৈছে মিডিয়ান অলৱেজ লাইজ ইন দ্য মিডল অফ এনি ডাটা সেইটোৱে কৈ মিলিব এতিয়া মিডিয়ানটো কি থাকে যিকোনো ডাটাৰ 2 3 4 5 7 7 হয় না 8 9 এনেকৈ আছে যেনিবা তো এতিয়া কি ইয়াৰ মাজৰ পদটো যিটো মাজৰ পদটো এইটো মিডিয়ান হয় না আৰু পদটো মিডিয়ানটো পদৰ ভিতৰতে থাকে নাই গতিকে ইয়াৰ আনসাৰটো হ'ব ইয়েছ এইটো হ'ব ট্ৰু গতিকে অসমীয়া লিখিবা শুদ্ধ হৈ গ'ল নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ লাষ্ট প্ৰশ্ন এইটো হৈছে কুৱেশ্যন নম্বৰ 9 আমাক ইয়াতে দিছে তলৰ তথ্যসমূহৰ মধ্যমান বহুল আৰু মধ্যমা নিৰ্ণয় কৰিব কৈছে গতিকে এইটো চোৱা আমাৰ এইটো তথ্য ইয়াৰ পৰা আমি কি উলিয়াব লাগিব মধ্যমান বহুলক আৰু মধ্যমা গতিকে উলিয়াৰ আগতে আমি কি কৰি লওঁ এইটো এচেণ্ডিং অৰ্ডাৰত মানে ঊৰ্ধ্বক্ৰমত আমি সজাই ল'ম গতিকে ঊৰ্ধ্বক্ৰমত যদি সজাওঁ এচেণ্ডিং অৰ্ডাৰ অফ ডাটা ইজিকেলি কি হ'ব চোৱাচোন এচেণ্ডিং অৰ্ডাৰটো কি হ'ব প্ৰথমতে ইয়াতে অলৰেডি এচেণ্ডিং অৰ্ডাৰে আছে কি আছে 8 8 8 8 18 18 18 18 18 গতিকে প্ৰথমে আমি কি উলিয়াম মধ্যমান যদি উলিয়াওঁ মধ্যমান ইংৰাজীতহে কৰিব লাগিব প্ৰথমে ন তো মিন ইজিকেলি কি হ'ব মিন ইজিকেলি কি হয় আমাৰ sum of data by number of data এটা sum of data যদি কৰিব যাওঁ যে ডাটাবোৰ সামটো কৰি চাওঁ 8 plus 8 plus 8 plus 8 plus 18 plus 18 plus 18 plus 18 plus 18 এবাৰ হৈছে না চেক কৰি চাওঁ দেই 18 কেইটা আছে 1 2 3 4 5টা আছে 8 6টা আছে 6টা 18 5টা 18 ঠিক আছে ডিভাইডেড বাই 9 হ'ব কাৰণ 9টা পদ আছে হয় না নহয় এতিয়া এই ওপৰৰ গোটেইখিনি যোগ কৰি আমি পাম 122 পাম দেই কৰি চাবা তোমালোকে 122 ডিভাইডেড বাই কি হ'ব 9 হৈ যাব আকৌ 122 9 যদি হৰণ কৰা তুমি পাবা 13.5555 পাবা হয় না নহয় তো ইয়াক তুমি 13.55 বুলি লিখিলে হ'ব গতিকে ইয়াৰ ওপৰত মাত্ৰ দুটা পিছৰ দুটা লিখিলে হৈ যাব আৰু নহলে 13 তুমি ৰাফ ফিগাৰত 13.56 বুলিও লিখি থৈ দিব পাৰা একো ডাঙৰ কথা নহয় হৈ গ'ল এইটো হৈছে ইয়াৰ মিন নেক্সট আমি আকৌ উলিয়াম কি উলিয়াব কৈছিল আমাক মিন আৰু মধ্যমান উলিয়াব কৈছে বহুলক ন মানে মুঠটো কি হ'ব এটা চোৱা মুঠ ইজিকেলি কি হ'ব সবতকৈ কোনে বেছি বাৰ আহিছে বেছি বাৰ 18 আহিছে 18 5 বাৰ আহিছে 8 4 বাৰ গতিকে আমাৰ মুঠ হ'ব 18 হয় না নাই 18 হৈছে মুঠ নেক্সট আমাক মিডিয়ান উলিয়াব যাওঁতে আমি কি কৰিব লাগিব নাম্বাৰৰ পদ এনৰ মানটো উলিয়াব এন কিমান আছে 9 আছে হয় না নহয় 9টা পদ আছে গতিকে এইটো আমাৰ 9টো হৈছে অড হ'লে আমাৰ মিডিয়ানৰ ফৰ্মুলাটো কি হয় মিডিয়ানৰ ফৰ্মুলাটো হয় n plus 1/2 th টাৰ্ম হয় না নহয় এনৰ মানটো হৈছে 9 plus 1/2 ইজিকেল কি হ'ব 10/2 ইজিকেল কি হ'ব 5 টাৰ্ম 5 নম্বৰ টাৰ্মটো হ'ব আমাৰ মিডিয়ান গতিকে 5 নম্বৰটো এতেকে মিডিয়ান ইজিকেল কি হ'ব 5 নম্বৰ পদটো আমি এটা বিচাৰি যাওঁ গতিকে ইয়াৰ পৰা গণতি কৰিব লাগিব নহয় চোৱা গণতিটো চোৱা এইটো 1 2 3 4 5 এইটো 18 আমাৰ মিডিয়ান কি হ'ব মিডিয়ান হ'ব আমাৰ 18 এটি হৈছে আমাৰ কোৱেশ্চন নম্বৰ 9 ৰোমান নম্বৰ 1 ৰ সমাধান আটাইবোৰ সমাধান এইখিনি ইংৰাজী মিডিয়ামত কৰিলো আকৌ মই অসমীয়া মিডিয়ামৰ কাৰণে লিখিম ইংৰাজী মিডিয়ামৰ কাৰণে এবাৰ চাই লোৱা মোড আৰু মিডিয়ান উলিয়ালো ঠিক আছে এটা আমি অসমীয়া মিডিয়ামৰ কাৰণে আৰম্ভ কৰিছো সমাধান বুলি তল লিখিছো সমাধান প্ৰথমে আমি লিখিম যে তথ্যৰ ঊৰ্ধ্বক্ৰম হয় না ঊৰ্ধ্বক্ৰমটো কি হ'ব 8 8 8 8 18 18 18 18 18 হল নহল এটা সব গোটেই গালটো ঠিকই আছে হিমানখিলৈকে এটা আমি কি কৰিব লাগিব প্ৰথমতে মধ্যমান উলিয়াব লাগে ন মধ্যমান ইকুৱেল টু কি হয় তথ্যৰ যোগফল বাই তথ্যৰ সংখ্যা ইকুৱেল টু কি হ'ব 8 plus 8 plus 8 plus 8 plus 18 plus 18 plus 18 plus 18 by 9 is equal to 200 and ওপৰ চাওনে অলপমান জলদি হ'ব আৰু 100 হ'ব
112 হ'ব কিমান হ'ব 112 112 নহ'ব দেই 122 হ'ব এইটো অকণমান ভুল হৈছে 122/9 হ'ব এই ওপৰৰ এইটো মই 12 লিখি পালোঁ ন এইটো হ'ব লাগিছিলে 122 এইটো হ'ব লাগে 122 অলপ চাবাচোন এই অকণমান কেতিয়াবা স্পীডকৈ লিখি যাওঁতে কিবা কিবি মানে ভুল হৈ থাকিয়ে যায় নহয় চোৱাচোন এইটো হ'ব লাগিছিল মানে গোটেই মধ্যমা ডাটাবোৰৰ যোগফলটো 122 হ'ব 112 নহয় দেই এইটো চোৱা তলত মই আকৌ লিখিলোঁ 122 হয়নে এতিয়া এই ইকুৱেলটো আমি কি লিখিম এইটো যদি আমি হৰণ কৰোঁ আমাৰ কি হয় বুলি কৈছোঁ 13.55 হ'ব ঠিক আছে তো এইটো হৈছে আমাৰ মধ্যমান পালোঁ কিমান মধ্যমা পালোঁ আমাৰ 13.55 এতিয়া আমি উলিয়াম বহুলক মানে হৈছে যিটো পদ য'তকৈ বাৰে বাৰে ৰিপিট হ'ব গতিকে 18 নম্বৰটো বাৰে বাৰে হৈছে 18 নম্বৰটো 4 বাৰ ৰিপিট হৈছে হয়নে নহয় নম্বৰ 18টো 5 বাৰ হৈছে আৰু 8টো 4 বাৰ হৈছে গতিকে 18 বেছিবাৰ ৰিপিট হৈছে গতিকে বহুলক হ'ব 18 হয়নে নহয় বহুলক হ'ল 18 এতিয়া নেক্সট আমি উলিয়াব লাগে মধ্যমা এইটো মধ্যমা উলিয়ালে প্ৰথমে আমি কি কৰিব লাগিব n মান উলিয়াব লাগিব গতিকে মই তলত উলিয়াই থৈছোঁ তোমালোকক মই এতিয়া এই তলত উলিয়াই থৈছোঁ এইখিনি ওপৰত আনি দেখাই দিছোঁ তাৰপৰা বুজাই দিম বাৰু এইটো তলত আমি মই লিখি থৈছোঁ ঠিক আছে ইয়াতে লিখি থৈছোঁ চোৱা এইটো চোৱা মই n মান লিখি থৈছোঁ n মান কিমান হয় বুলি কৈছে ইয়াতে পদৰ সংখ্যা কিমান 9 গতিকে এইটো অযুগ্ম হ'লে মধ্যমাৰ ফৰ্মুলাটো কি হয় n + 1/2 তম পদ হয় গতিকে n মান 9 যোগ 1/2 2 = 10/2 = 5 নম্বৰ পদ আৰু 5 নম্বৰ পদটো আমাৰ কি হয় মধ্যমা যিটো = 18 এইটো মই ইংৰাজী মিডিয়ামত কৈছোঁৱে গতিকে এইটো অসমীয়া মিডিয়ামৰ কাৰণে এইটো তোমালোকে চাই লোৱা এবাৰ চাই লোৱা হৈ গৈছে ন নেক্সট আমি কৰিম কুৱেশ্যন নম্বৰ কি আছিলে আমাৰ ৰোমান নম্বৰ 3 আছিলে এইটো ৰোমান নম্বৰ 2 হয় ন ৰোমান নম্বৰ 2টো চোৱা ইয়াতে মই অলৰেডি এইটো চোৱা আমাৰ ডাটাটো আছিলে ন তো এইটো মই মুছি দিছোঁ এইখিনি অকণমান মই আগতে লিখি থোৱা হ'ল বাৰু চোৱাচোন এইটো চোৱা কুৱেশ্যন ৰোমান নম্বৰ 2ৰ এইটো ডাটাটো হয় না ইয়াৰে প্ৰথমে আমি কি উলিয়াব লাগে মধ্যমান উলিয়াব লাগে তাৰপৰা মুড উলিয়াম তাৰপৰা মধ্যমা উলিয়াম মানে মিডিয়ান উলিয়াম মিন মড মিডিয়ান উলিয়াম গতিকে প্ৰথমে যিকোনো এটা উলিয়াব যাওঁতে আমি সদায় কি কৰিব লাগে এচেণ্ডিং অৰ্ডাৰত ডাটাটো লিখিব লাগে গতিকে মই এচেণ্ডিং অৰ্ডাৰত লিখিলোঁ চবতকৈ সৰুটো কি 3 তাৰপৰা 10 দুটা আছে 12 এটা আছে 14 এটা আছে 16 দুটা আছে 18 দুটা আছে 25 এটা 28 দুটা এতিয়া চাবা দেই এইটো চব প্ৰথমে আমি কি উলিয়াম মিন মানে হৈছে কি সাম অফ অল ডাটা সাম অফ ডাটা বাই নাম্বাৰ অফ ডাটা সাম অফ ডাটাটো কি এটা সামটো কি গোটেইগাল 3 যোগ 10 যোগ 10 যোগ 12 যোগ 14 যোগ 16 যোগ 16 যোগ 18 যোগ 18 যোগ 25 যোগ 28 বাই এটা কিমানটা পদ আছে চাওঁচোন 1 2 3 4 5 6 7 8 9 10 11 একেবাৰে কোন দেই 1 2 3 4 5 6 7 8 9 10 11 11টা আছে গতিকে বাই 11 ইয়ালৈকে ঠিক আছে গতিকে এইখিনি আমি যোগ কৰোঁ যোগ কৰি যিমান পাম এইটো লিখিব লাগিব এইখিনি যোগ কৰিলে হ'বগৈ 170 হ'ব 170/11 ইজিকেলটো এটা চোৱা 170 তুমি যদি 170 যদি 11ৰে তুমি যদি হৰণ কৰা তুমি পাবাগৈ 15.45 কৰি চাবা 15.45 এনেকৈ হৈ যায় গতিকে তুমি এইটো জাষ্ট 15.45 বুলি দুবাৰ এবাৰ লিখিলে হ'ল এইটো হৈছে ইয়াৰ আনচাৰ নিশ্চয় বুজি পাইছা নেক্সট এতিয়া আমি মোড উলিয়াম মোডটো কি হ'ব মোডটো হৈছে যিটো ডাটা চবতকৈ বেছিবাৰ হ'ব গতিকে ইয়াতে চোৱা ইয়াতে বেছিবাৰটো কি 10 আছে 10 দুবাৰ আছে 16 দুবাৰ আছে আৰু কি আছে 18 দুবাৰ আছে তাৰমানে বাকী ইয়াতে এনেকৈ 3 বাৰ থকা নাই অকল দুবাৰ থকাই আছে এইটো তাকো কেইটা সংখ্যা আছে 3টা আছে 10 আছে 16 আছে 18 আছে ভালকৈ মন কৰা 10টো দুবাৰ আছে 16 দুবাৰ আছে 18 দুবাৰ আছে ইয়াৰ বাদে আৰু বেলেগ নাই হয়নে নহয় এতেকে ইয়াত 3টা থকাটো নাই গতিকে 2টা থকাটোকে আমি ল'ব লাগিব 2টা থকা 3টা আছে গতিকে আমাৰ মুঠ কি হ'ব 10 হ'ব তাৰপৰা কি আছিলে 16 হ'ব 16 n কি হ'ব আমাৰ 18 হৈ যাব 18 হ'ব এইটো হৈছে আমাৰ মুঠ নিশ্চয় বুজি পাইছা ইয়াত যিহেতু 2টা থকা সংখ্যাই বেছি আছে কেইটা আছে এনেকুৱা 3টা আছে গতিকে আমি 3টাকে আমি মুঠ বুলি লিখিব লাগিব নেক্সট আমাৰ মিডিয়ানটো উঠোৱা যাওঁতে কি লিখিব লাগে মিডিয়ানটো উলিয়াব যাওঁতে আমি কি কৰিব লাগে এনৰ মানটো লিখিব লাগে এনৰ মানটো 11 এনৰ মানটো আমাৰ 11 যদি এইটো অযুগ্ম হয় গতিকে আমি লিখিম অড নাম্বাৰ লিখিম এইটো অড নাম্বাৰ হয় অড নাম্বাৰত হ'লে মানে মিডিয়ানৰ ফৰ্মুলাটো কি হয় আমাৰ n + 1/2
TH টাৰ্ম যে এনৰ মানটো 11 যোগ 1/2 ইজ ইকুৱেল টু 12/2 ইজ ইকুৱেল টু 6 এটাকে মিডিয়ান ইজ ইকুৱেল টু কি 6 নম্বৰ পদ 6 নম্বৰ টাৰ্ম 6 নম্বৰ পদটো এটা আমি এটা বিচাৰি উভতি যাওঁ বিচাৰি গ'লে কি হ'ব প্ৰথমতে এইটো চোৱা 1 2 3 4 5 6 16 এই 16টো হ'ব ইয়াৰ 6 নম্বৰ পদ এটাকে এইটো আমাৰ কি হ'ব আনসাৰ মিডিয়ান ইজ ইকুৱেল টু কি হ'ব 16 হ'ব মিডিয়ান ইকুৱেল টু কি হ'ব আমাৰ 16 হ'ব এইটো হৈছে আমাৰ আনসাৰ হৈ গৈছে এতিয়া এইখিনি তোমালোকে চাই লোৱা মই আকৌ অসমীয়া মাধ্যমৰ কাৰণে লিখি দিম ঠিক আছে এবাৰ চালা নেক্সট আমি অসমীয়া মাধ্যমৰ কাৰণে লিখিম সমাধান বুলি আৰম্ভ কৰিম সমাধান ঠিক আছে তো আমাক ডাটাবোৰৰ তথ্যৰ ঊৰ্ধ্ব ক্ৰম তথ্যৰ ঊৰ্ধ্বক্ৰমটো আমি লিখি লওঁ ওপৰৰ পৰা চাই লিখিব লাগিব ন বাৰে বাৰে কিমান কিবা কৰিবা আৰু প্ৰথমে 3 আছে 10 আছে 10 আছে তাৰপৰা কি আছে চাওঁচোন 12 14 16 16 12 14 16 16 তাৰপৰা আহিলে 18 18 18 18 25 25 28 25 28 ঠিক আছে পঁচিছ 28 হৈ গ'ল তথ্যৰ ঊৰ্ধ্বক্ৰম আমি লিখিলোঁ এতিয়া প্ৰথম আমি কি কৰিব লাগে মধ্যমান ইজিকেল কি জানাই নহয় তথ্যৰ যোগফল বাই তথ্যৰ সংখ্যা ঠিক আছে তথ্যৰ যোগফলটো কি হ'ব 3 যোগ 10 যোগ 10 যোগ 12 যোগ 14 যোগ 16 যোগ 16 যোগ 18 যোগ 18 যোগ 25 যোগ 28 বাই কি হ'ব আমাৰ 11 আছিল ন 11 ইজিকেল টু আমাৰ এইটো গোটেইটো যোগ কৰিলে টোটেল হয় 170 বাই 11 হয় ইজিকেল টু আমাৰ কি হ'ব 15.45 কেলকুলেশ্যনটো মই ওপৰত কৈছোঁৱেই ওপৰতে ঠিক এটা হৈছে আমাৰ মধ্যমান ওলাই গ'ল নেক্সট আমাৰ এতিয়া আমাৰ বহুলক ইজিকেল টু কি হ'ব বহুলকটো কি আমাৰ বহুলকটো হ'বগৈ ৰ'বা দেই বহুলকটো কি হ'ব যিটো পদ চবতকৈ বাৰে বাৰে আছে কি আছে 10টো দুবাৰ আছে 16 দুবাৰ আছে 18 দুবাৰ আছে তাৰ তিনিবাৰ যোৱাটো নাই গতিকে দুইতে বেছি থকা বুলি ধৰিব লাগিব দুটাকে থকা তেনেকৈ দুটাকে থকা তিনিটা পদ আছে 10 16 আৰু 18 গতিকে আনসাৰ হ'ব 10 16 18 গতিকেখিনি মই এই বস্তু বহুলক মধ্যমান ওপৰৰ পৰা একদম পূৰা মুখস্থ মতাদি মাতি আছোঁ এতিয়ালৈকে তোমালোকে নিশ্চয় বুজি পাইছাই চাগে আৰু মই চাগে ইমানখিনি বাৰে বাৰে আকৌ কৈ থকাৰ প্ৰয়োজন নাই চাগে যে বহুলক কি মধ্যমান কি বাৰে বাৰে গাই আহিছোঁ যেতিয়াখনতো নিশ্চয় মনত ৰৈছেই চাগে হৈ গ'ল বহুলক লিখিলোঁ এতিয়া আমি লাষ্ট মধ্যমা উলিয়াম মধ্যমা উলিয়াওঁতে আমি কি কৰিব লাগিব এনৰ মানটো লিখিব লাগিব এনৰ মানটো আমাৰ 11 হয় মানে নাম্বাৰ অফ পদৰ সংখ্যা কি হয় 11 এইটো হৈছে আমাৰ অযুগ্ম সংখ্যা 11টো অযুগ্ম সংখ্যা হয় এতেকে আমি কি ফৰ্মুলা লিখিম কি বুলি যে মধ্যমা ইজিকেল টু কি হ'ব মধ্যমা ইজিকেল টু হ'ব n+1/2 th নহয় টম অসমীয়া লিখিছোঁ নহয় টম পদ গতিকে 11 যোগ 1/2 টম পদ ইজিকেল কি হ'ব 12/2 ইজিকেল টু 6 টম পদ হৈ গ'ল এইটো আছে 6 নম্বৰ পদ হোৱা নাই এতিয়া এতেকে মধ্যমা ইকুৱেল টু 6 নম্বৰ পদটো আমাৰ কি মধ্যমা আমাৰ 6 নম্বৰ পদটো আছিলে কি আছিলে আমাৰ 6 নম্বৰ পদটো আছিলে আমাৰ ৰবা চাই লওঁ এবাৰ 16 আছিলে গতিকে আমি লিখিম 16 এইটো হৈছে ইয়াৰ আনসাৰ এবাৰ চাই লোৱা অসমীয়া মাধ্যমে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9 ৰোমান নম্বৰ 3 একেবাৰে লাষ্ট প্ৰশ্ন আমাৰ এক্সাৰচাইজটোৰ গতিকে ইয়াতে একে ডাটাখিনি দিছে আমাক এইখিনি মিন মড মিডিয়ান উলিয়াব লাগে মধ্যমান বহুলক
মধ্যমা উলিয়াব লাগে প্ৰথমতে মই কৈছোঁ আমি আগৰ পূৰ্বৰ দৰে কৰি আমি কি কৰিম সংখ্যাবোৰৰ এসেন্ডিং অৰ্ডাৰটো আমি লিখি ল'ম এসেন্ডিং অৰ্ডাৰটো কি হ'ব মানে ঊৰ্ধ্বক্ৰমটো কি হ'ব প্ৰথমতে আমাৰ ইয়াত আটাইতকৈ সৰু কি দেখিছোঁ 2 আছে মই 2টো কাটি মেলি ইয়াতে 2 লিখি দিলোঁ এনেকৈ কাটি গ'লে মানে সুবিধা হয় মানে চাই যাবলৈ নহ'লে বাৰে বাৰে আকৌ একেটা সংখ্যাকে চালে কনফিউজ হৈ যায় নহয় নেক্সট আমাৰ 2 পিছত 6 আছে নেকি ন সৰু 6 আছে তাৰপৰা 9 আছে তাৰপৰা 11 আছে ন 11 তোমালোকে চাই যাবা ক'ৰবাত ভুল হ'ব পাৰে মোৰ 11 পিছত আমাৰ নেক্সট আছে 15 আছে হয়নে নহয় 15 তাৰপৰা 15 পিছত আমাৰ আছে 23 আছে ন 23 নেক্সট আছে আমাৰ 29 এফালে লাষ্ট 36 তাৰপৰা আছে আমাৰ কিমান 42 টোটেল কেইটা আছিলে চাওঁচোন আমাৰ এইটো মই এতিয়া মুছি দিম এতিয়া 1 2 3 4 5 6 7 8 9টা আছিলে লিখিলোঁ 9টা চাওঁ দেই 1 2 3 4 5 6 7 8 9টা আছে ঠিক আছে 9টা ওলাই গ'ল গতিকে মিলিছে বুলি ধৰি লৈছোঁ আৰু এতিয়া আমি কি উলিয়াম প্ৰথমে মিন উলিয়াম মধ্যমান ইজিকেলি কি হয় সাম অফ ডাটা বাই নাম্বাৰ অফ ডাটা সাম অফ ডাটাটো কি হ'ব আমাৰ সাম কেইটা কি 2 যোগ 6 যোগ 9 যোগ 11 যোগ 15 যোগ 23 যোগ 29 যোগ 36 যোগ 42 হয়নে বাই আমাৰ টোটেল সংখ্যা কেইটা 1 2 3 4 5 6 7 8 9টা বাই 9 এতিয়া এটাই মোক যোগ কৰিলে আমাৰ হ'বগৈ 173 তোমালোকে যোগ কৰি চাবা দেই ভালকৈ বাই 9 হ'ব আকৌ 173 যদি 173 তুমি যে 9 যদি হৰণ কৰা তো হৰণ কৰিবা আৰু মই ডাইৰেক্ট লিখি দিছোঁ হ'ব তোমালোকৰ 9.22 হ'ব বাই সৰি এইটো হৰণ কৰিলে কিমান হ'ব আমাৰ 19.22 হ'ব এইটো হৈছে তোমালোকৰ এই আমাৰ ডাটাটোৰ মিন ঠিক আছে এই ক্যালকুলেশন কৰি চাবা আৰু মই অকণ শৰ্টকৈ লিখি দিছোঁ ক্যালকুলেশন কৰিলে মোৰ ক্যালকুলেশন ভুল হোৱা নাই হা মই কৰি চাইছোঁ অলৰেডি বাহিৰত গতিকে তোমালোকে কৰি চাবা এনেকৈ পাবা হৈ গ'ল এইটো হৈ গ'ল আমাৰ মিন এতিয়া মুঠ এটা বৰ ইণ্টাৰেষ্টিং হৈছে দেই চোৱা ইয়াতে তোমালোকে তথ্যবোৰ ভালকৈ মন কৰাচোন এই তথ্যবোৰত কোনো এটা তথ্যই বাৰে বাৰে ৰিপিট হোৱা নাই যিকোনো তথ্য মাত্ৰ এবাৰে আছে এতিয়া 2 ইয়াত আছে নহয় 2টো ইয়াত এবাৰে আছে আৰু 2 আৰু বেলেগকৈ নাই আৰু বেলেগ 2 নাই ঠিক তেনেকৈ 6 আছে 6টো এবাৰে আছে 9 এবাৰে আছে 11 এবাৰে আছে 15 এবাৰে আছে 23 29 36 42 আটাইবোৰ এবাৰে আছে যদি তথ্যত কোনো এটা সংখ্যা যদি ৰিপিট নকৰে বা দুবাৰ তিনিবাৰ তেনেকুৱা নহয় তেন্তে সেই তথ্যটো তাত আমাৰ কোনো মুঠ নাই বুলি আমি কম তাৰমানে ইয়াত কোনো বস্তু ৰিপিট হোৱা নাই নহয় গতিকে আমি কি কৰি দিম এইটো ইয়াতে মুঠ নাই এই কথাটো তোমালোকে মনত ৰাখিবা দেই গতিকে ইয়াতে কোনো তথ্য ৰিপিট নহ'ল বাৰে নহ'ল দুবাৰ তিনিবাৰ তেনেকৈ একো নহ'ল নহয় গতিকে ইয়াতে আমি কি লিখিম নো মুঠ নাই নে বহুলকটো নাই নো মুঠ এনেকৈ লিখি দিব লাগিব লাষ্ট আমাৰ কি কৰিব লাগে মিডিয়ান উলিয়াব লাগে মিডিয়ান উলিয়ালে আমি কি কৰোঁ এনৰ মানটো লিখোঁ এনৰ মানটো ইয়াত কি 9টা আছে গতিকে 9 লিখিম এনটো কিমান অড হৈ গ'ল গতিকে আমাৰ মিডিয়ানৰ ফৰ্মুলাটো কি হৈ যাব মিডিয়ান ইজ ইকুৱেল টু কি হৈ যাব n + 1/2 th টাৰ্ম এনৰ মানটো কি 9 + 1/2 10/2 ইজ ইকুৱেল টু কি হ'ব 5/5 টাৰ্ম 5 নম্বৰ পদটো হ'ব এটা আমি আকৌ 5 নম্বৰ পদলৈ উভতি যাওঁ গন্তি কৰিব লাগিব হয়নে নহয় এটা চোৱা এইটো 1 নম্বৰ পদ 2 নম্বৰ পদ 3 নম্বৰ পদ 4 নম্বৰ পদ 5 নম্বৰ পদ গতিকে কিমান হ'ব আনসাৰ 15 হ'ব আমাৰ আনসাৰ হ'ব এতেকে লিখি পিন মিডিয়ান ইজ ইকুৱেল টু কি হ'ব মিডিয়ান ইজ ইকুৱেল টু 15 এটো হৈছে আমাৰ আনসাৰ এবাৰ চাই লোৱা তোমালোকে তাৰপিছত আমি অসমীয়া মাধ্যমৰ কাৰণে লিখিম ঠিক আছে আমি আৰম্ভ কৰোঁ অসমীয়া মাধ্যমৰ কাৰণে সদায় আৰম্ভ কৰোঁতে সমাধান নতুবা সলিউশন বুলি লিখিলে হয় সমাধান সলিউশন এনেকৈ আৰম্ভ কৰিবা আৰু তো তথ্যৰ ঊৰ্ধ্বক্ৰমটো কি হ'ব ঊৰ্ধ্বক্ৰমটো আমাৰ কি আছে ওপৰৰ পৰা চাই লিখোঁ দেই কি আছে প্ৰথম আছে 2 আছে 6 আছে 9 আছে 11 আছে 15 আছে 23 আছে 29 36 আৰু 42 ঠিক আছে মই ওপৰৰ পৰা চাই লিখি ল'লোঁ তাৰ এসেন্ডিং অৰ্ডাৰটো চাই লিখি ল'লোঁ এতিয়া চোৱা আমাক কি লিখিব লাগে প্ৰথমতে মধ্যমান ইকুৱেল টু কি কৈছোঁ মই যে তথ্যবোৰৰ ঠিক আছে তথ্যবোৰৰ যোগফল আৰু কি হ'ব তথ্যৰ সংখ্যা
হৈ গ'ল তথ্যবোৰৰ যোগফল বুলি ক'লে গোটেই তথ্যবোৰ যোগ কৰিব লাগিব 2 যোগ 6 যোগ 9 প্লাছ 11 প্লাছ 15 প্লাছ 23 প্লাছ 29 প্লাছ 36 প্লাছ 42 বাই ইয়াতে কেইটা পদ আছিলে আমাৰ টোটেল 9টা আছিলে বাই 9 হৈ গ'ল ইজিকেল টু এই গোটেইগাল যোগ কৰিলে মই কৈছোঁ 173 হ'ব 173 বাই 9 হ'ব ইজিকেল আমাৰ হ'ব 19.22 হ'ব এইটো হৈছে আমাৰ মধ্যমান ওলালে নেক্সট আমাৰ বহুলকৰ কথাটো কি হৈছে ইয়াতে কোনো পদে ৰিপিট কৰা নাই বাৰে বাৰে পুনৰবাৰ হোৱা নাই মানে গতিকে এনেকুৱা যদি এই গোটেই পদ কেইটা চোৱা কোনো পদে আকৌ বাৰে বাৰে ৰিপিট হোৱা নাই 2 এবাৰে আছে 6 এবাৰে আছে 9 এবাৰে আছে বা 11 এবাৰে আছে মানে যিমান পদ আছে গোটেইখিনি এবাৰে আছে এনে ক্ষেত্ৰত আমাৰ পদ বহুলক কি হ'ব এনে ক্ষেত্ৰত আমাৰ ইয়াত বহুলক নাই গতিকে আমি লিখিম বহুলক ইজিকেল টু ইয়াতে ন বহুলক মানে বহুলক নাই কোনো বহুলক নাই এনেকৈ লিখি দিলেই হৈ গ'ল নেক্সট লাষ্ট আমাৰ উলিয়াব লাগিছিলে মধ্যমা উলিয়াব গ'লে কি কৰিব লাগে আমি এনৰ মানটো জানি চাব লাগে এনৰ মানটো 9 হয় 9টো এটা অযুগ্ম সংখ্যা হয় অযুগ্ম সংখ্যা হ'লে আমাৰ ফৰ্মুলা আছে অযুগ্ম সংখ্যাৰ ফৰ্মুলাটো কি হ'ব অযুগ্ম যদি মানে পদৰ সংখ্যাটো যদি অযুগ্ম হয় তেন্তে মধ্যমাৰ ফৰ্মুলাটো আমাৰ কি হয় বুলি কৈছোঁ n+1/2 তম পদ n+1 9+1/2 ইজিকেল কি 10/2 ইজিকেল টু 5 নম্বৰ তম পদ এতিয়া 5 নম্বৰ পদটো কিবা এতেকে মধ্যমা ইজিকেল টু কি হ'ব আমাৰ 15 5 নম্বৰ পদটো আছিল আমাৰ 15 ওপৰত আকৌ এবাৰ তোমালোকে চাব পাৰা এইখিনি এসো 5 নম্বৰ 1 2 3 4 5 5 নম্বৰ পদটো 15 গতিকে আমাৰ মধ্যমা হ'ব 15 হৈ গৈছে এবাৰ তোমালোকে চাই লোৱা ক'ৰ আছিল আমাৰ অসমীয়া মাধ্যমটো এইখিনি আছিল ন এবাৰ চাই ল'ব পাৰা তোমালোকে তো ইয়াৰ লগে লগে আমাৰ এক্সাৰসাইজটো খতম হৈ গৈছে শেষ হৈ গৈছে ভিডিঅ'টো অকমান দীঘল হৈছে চাগে ইমান দেৰি চোৱাৰ বাবে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি ভাল লাগিলে লাইক এটা পাবা কৰি দিবা আমি উৎসাহিত হ'ম আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আগলৈ এনে ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা আজিলৈ আহিছোঁ ধন্যবাদ